নমস্কাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা আজি এখন সুন্দৰ গাঁৱত উপস্থিত হৈছোহি আৰু এই গাঁওখন আমাৰ ডিব্ৰুগড় চহৰৰ পৰা 18 কিলোমিটাৰ দূৰত অৱস্থিত নাহৰ হাকুৰ গাঁও আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানত নাহৰ হাকুৰ গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিছে তেখেতলোকৰ সৈতে আমি কথা পাতিম গাঁওখনক লৈ গাঁওখনৰ ৰাইজে পালন কৰা উৎসৱ পাৰ্বণসমূহক লৈ কথা পাতিম গাঁওখনত প্ৰচলিত হৈ অহা লোকগীতসমূহক লৈ গতিকে আহক আমাৰ আজিৰ অনুষ্ঠান আগবঢ়াই নিওঁ আৰু এইখিনিতে জনাই দিব বিচাৰিছোঁ আপুনি যদি ফেচবুক পেজৰ জৰিয়তে আমাৰ অনুষ্ঠান চাই আছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM এই বিশেষ অনুষ্ঠান এতিয়া আমি আজি ডিব্ৰুগড় জিলাৰ নাহৰ হাকুৰ গাঁৱত অনুষ্ঠিত কৰিছোঁ আৰু এই নাহৰ হাকুৰ গাঁৱৰ আমাৰ ৰাইজ আমাৰ মাজত উপস্থিত আছে আমি প্ৰথমেই আমাৰ অনুষ্ঠানত ভাগ ল'বলৈ অহা ককাসকলৰ ওচৰলৈ আহিব বিচাৰিম আৰু ককাসকললৈ কৈছে যে এই অনুষ্ঠানটি এটি ভক্তিমূলক গীতেৰে আগবঢ়াই নিম তেতিয়া বেছি ভাল হ'ব বুলি তেখেতলোকে সিদ্ধান্ত লৈছে গতিকে তেখেতলোকৰ মতেই আমাৰ অনুষ্ঠানটি আগবঢ়াই নিম আমি ককাসকলৰ ওচৰলৈ আহিব বিচাৰিম আৰু ককাসকলে হৰিনাম পৰিৱেশন কৰিব আৰু তাৰ পাছতেই আমাৰ অনুষ্ঠান আগুৱাই নিম কৃষ্ণ অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্মম তস্मै শ্ৰী গুৰুৱে নমঃ কৃষ্ণ ও হৰি নাৰ হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে আখন পাতি লৈলোঁ তোমাৰ নাম অ হৰি নাৰ হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে আখন পাতি লৈলোঁ তোমাৰ নাম ৰাম ৰাম কি দিয়া পুজিমে প্ৰভু চৰণে মুৰাৰী তোমাক পুজিবৰ বস্তু নাপালোঁ বিচাৰি অ হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে আখন পাতি লৈলোঁ তোমাৰ নাম ৰাম ৰাম পুষ্প দি পুজিলোঁ হেতেন ভোমোৰাই চহিলে দুগ্ধ দি পুজিলোঁ হেতেন দামুৰিয়ে পিলে অ হৰি হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে আখন পাতি লৈলোঁ তোমাৰ নাম ৰাম ৰাম অ হৰি নাৰ হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে আখন পাতি লৈলোঁ তোমাৰ নাম ৰাম ৰাম অন্ন দি পুজিলোঁ হেতেন গৰু এখছিলে বস্ত্ৰ দি পুজিলোঁ হেতেন মাৰেৰে সিজালে অ হৰি হৰি
ততে স্থান পৃথিৱীতে আসন পাতি ললো তোমাৰ নাম ৰাম ৰাম জলদি পুজিলো হেতেন গীতা লিলে মাছে ধন দি পুজিলো হেতেন আপোনাৰ আছে অ হৰি হৰি স্থান পৃথিৱীতে আসন পাতি ললো তোমাৰ নাম ৰাম ৰাম মন দি পুজিলো হেতেন মন নাই ঠিক চিত্ত দি পুজিলো হেতেন পাপে জঞ্জলিত হৰি হৰি ততে স্থান পৃথিৱীতে আসন পাতি ললো তোমাৰ নাম যেই বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা তোমাৰ নামে তোমাক পুজিম গধূলি পুৱা অ হৰি হৰি বৈকুণ্ঠতে স্থান পৃথিৱীতে আসন পাতি ললো তোমাৰ নাম হৰি কৃষ্ণ এতিয়া দুটলৈ যাব নাপালো নহয় হয় আমি ভগৱানৰ নাম লৈ আজিৰ এই আমাৰ বিশেষ আলোচনা বিশেষ আড্ডা আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ শ্ৰোতাসকলক জনাইছিলোঁ যে আজি আমি বিশেষভাৱে উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ নাহৰ হাকুৰ গাঁৱত যিখন গাঁও ডিব্ৰুগড় চহৰৰ পৰা 18 কিলোমিটাৰ নিলগত বা 18 কিলোমিটাৰ দূৰত আৰু এই গাঁৱৰে এজন আমাৰ আপোন শ্ৰোতা কুমাৰ মনোজ দিহিঙীয়া আৰু এই শ্ৰোতাজনৰ সহযোগতে আজিৰ আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু আমি যেহেতু নাহৰ হাকুৰ গাঁৱত আছোঁ গতিকে আমি জানিব বিচাৰিম এই নাহৰ হাকুৰ গাঁওখন আচলতে নামটোনো কিয় নাহৰ হাকুৰ হ'ল এই নামটোৰ লগত জড়িত কিছু ইতিহাস আমি জানিব বিচাৰিম আৰু সেই বিষয়ে আমাক জনাব কুমাৰ মনোজ দিহিঙীয়া দাই আমাৰ লিচেনাৰ আমাৰ শ্ৰোতা আমি তেখেতৰ ওচৰলৈ আহিব বিচাৰিম নমস্কাৰ মই কুমাৰ মনোজ দিহিঙীয়া আমাৰ নাহৰ হাকুৰ গাঁও উৎপত্তি বা আমাৰ নাহৰকো গাঁৱৰ নামাকৰণ কেনেকৈ হ'ল সেই বিষয়ে মই ক'বলৈ ওলাইছোঁ অতীজতে বৰ্তমান ধেমাজি জিলাৰ এজন বিষয়াৰ চাকৰি সূত্ৰে আমাৰ সিংহৰাত চাকৰি কৰিব আহিছিল তেখেতে চাকৰি কৰি থকা অৱস্থাত ভাবিলে যে সিংহলা নাহৰ হাকু মাজতে এখন পথাৰ তেতিয়াহ'লে ইয়াত যদি এডাল হাকু দিব পৰা যায় তেতিয়াহ'লে দুয়োখন গাঁৱৰ যোগাযোগ ব্যৱস্থাটো বা যোগসূত্ৰটো ভাল থাকিব সেইকাৰণে তেখেতে এডাল নাহৰ গছৰেই এডাল হাকু বনাইছিল আৰু ঠিক তেতিয়াৰ পৰাই আমাৰ গাঁওখনৰ নাম নাহৰ হাকু হ'ল বুলি বিশেষকৈ মই এজন আমাৰ বিশেষভাৱে উল্লেখযোগ্য ব্যক্তি মদাৰকাঠ হাবিচুক গাঁৱৰ থোলক কোঁৱৰদেৱৰ লিখনিৰ জৰিয়তে এই কথাখিনি সংগ্ৰহ কৰিছিলোঁ আৰু তেখেতৰ লগত মই আমাৰ মদাৰখাট মৌজাৰ প্ৰায় কেইখন গাঁৱৰে নামকৰণ বা উৎপত্তিৰ বিষয়ে জানি ৰাখিছোঁ ধন্যবাদ হয় আমি গম পালোঁ যে নাহৰ হাকুৰ গাঁওখনৰ নামটো আচলতে কিদৰে কেনেকৈ হ'ল আমি সেই বিষয়ে গম পালোঁ আৰু আমাৰ মাজত নাহৰ হাকুৰ গাঁৱৰ কেইবাগৰাকী আইতাও উপস্থিত আছে আমি আইতাসকলৰ ওচৰলৈ আহিব বিচাৰিম আমি আইতা ওচৰলৈ আহিব বিচাৰিম আইতা আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আজি আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ তৰফৰ পৰা আপোনাৰ গাঁৱলৈ আহিছোঁ প্ৰথমে কওক কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে আমি আজি যে এনেকুৱা এটা আমি অনুষ্ঠান পালোঁ আমি সুখী হৈছোঁ আমি এতিয়া বুঢ়ী হৈ গ'লোঁ আজিলৈকে তেনেকুৱা এটা অনুষ্ঠান পোৱা নাই আজি যে আমিও তোমালোকৰ লগত উপস্থিত হ'ব পাৰিলোঁ আমি তোমালোকক নথৈ ধন্যবাদ দিছোঁ আৰু আজি যিহেতু ফেচবুক পেজৰ জৰিয়তে ওলাই আছে আপুনি গম পাইছোঁ আপুনি আজি একদম ক্ৰীম পাউডাৰ লগাই আহিছে ধুনীয়া দেখাবলৈ নহয় জানো হয় হয় মই এনেও মানে ধুনীয়া হওঁ বুলিয়ে ভাবি থাকোঁ কিন্তু নহওঁ আপোনাৰ মা ঘৰ ক'ত আছিল মোৰ মা ঘৰ চাবুৱাত হয় চাবুৱাৰ পৰা আপুনি এই নাহৰ হাকুৰ গাঁৱত বিয়া সোমালে হয় আৰু এতিয়া আপুনি নাহৰ হাকুৰ গাঁৱৰ আইতাসকলৰ তৰফৰ পৰা আমাৰ কিবা এটা শুনাব নেকি আমাৰ ৰাইজক এতিয়া কিনো শুনাম অকণমান আধাওৱাকৈ দুটা এটা মানে ভেকুলী বিয়া নামকে শুনাম বুলি ভাবিছোঁ আৰু হয় নে ভেকুলী বিয়া নাম আৰু যেতিয়া হয় আমাৰ
যেতিয়া বতৰ খৰাং হয় খেতিৰ বতৰত যেতিয়া বতৰ খৰাং হয় বৰষুণ নহয় তেতিয়া বৰষুণ হ'বৰ বাবে ভেকুলী বিয়া পাতে আৰু সেই ভেকুলী বিয়াৰ নাম আমাক পৰিৱেশন কৰি শুনাব আইতাই আমি যেতিয়া আমাৰ খেতিপথাৰ আগবাঢ়ি আহে নহয় জানো খেতি বাতি আগবাঢ়ি আহোঁতে বৰষুণ কঠীয়া পেলাবলৈ বৰষুণ নহয় তেতিয়া আমি আৰু গোটেই গাঁও মানে সমাজখন পাতি এখন ভেকুলী বিয়া পাতোঁ সেই ভেকুলী বিয়াখনতে আৰু পাতি ভগৱানৰ আশীৰ্বাদ হয়ও বৰষুণ দিয়েও সেইটোকে আজি আৰু তোমালোকে যদি গাবলৈ কৈছা ভুল হ'লেও ক্ষমা কৰিবা দেই ঠিক আছে নিশ্চয় চুকৰে ভেকুলী বিয়াই ইন্দ্ৰলৈ জাননী দিয়াই বড়ো বতাহে বৰষুণে উন্দোলাই আনিছে ৰাইজক পানী কৰি দিয়াই চুকৰে ভেকুলী বিয়াই ৰাইজক পানী কৰি দিয়াই চুকৰে ভেকুলী মেঘল মুকলি ৰাইজক পানী কৰি দিয়াই ইমানতে তাৰপিছত উলিকে দেচোন মই দাঁত সৰিলে যে বহুত বহুত ধন্যবাদ আমি ভেকুলী বিয়া খালোঁ আৰু এতিয়া আমাৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ বোৱাৰীসকলৰ ওচৰলৈ আহিব বিচাৰিম প্ৰথমে জানিব বিচাৰিম আপোনাৰ পৰাই আৰম্ভ কৰোঁ আপোনাৰ মা ঘৰ ক'ত আছিল মোৰ মা ঘৰ এইখন গাঁৱতে জন্ম ইয়াতে বিবাহো ইয়াতে হৈছে এতিয়া আপোনাৰ এই আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা এইখন গাঁৱৰে জীয়ৰী এইখন গাঁৱৰে বোৱাৰী হোৱা কিমানগৰাকীমান আছে ইয়াতে এতিয়া আমাৰ এই অনুষ্ঠানত এতিয়া প্ৰায় অনুষ্ঠানত মানে 80% এইখন গাঁৱৰে হয় এইখন গাঁৱতে বিবাহো হৈছে জন্মও হৈছে কাৰণটো কি আপুনিও এখন গাঁৱৰে বোৱাৰী মই এখন গাঁৱৰে জীয়ৰী হ'লোঁ বোৱাৰী হ'লোঁ এতিয়া মানে মৃত্যু হ'ম কাৰণ কেলে বৰ ধুনীয়া মুঞা আছিলোঁ দেখি মানে গাঁৱৰ ডেকাবোৰ বলিয়া হ'বলগীয়া হ'ল আগতেতো এতিয়াহে মোবাইল আগৰ যুগৰ দিনত মানে এইবোৰ কাগজত লিখি লিখি দিয়ে এই চিঠিবোৰ কাৰি কাৰি বাটতে থৈ দিয়া আৰু সেইবুলি আৰু গাঁৱতে হ'ল আৰু বিয়াখন এতিয়া মানে আৰু এইবিলাকতে বহি আৰু দিহানাম চিহানাম আৰু গাম আৰু এতিয়া আপুনি চিঠি কথা ক'লে তেতিয়া লিখা কিবা ডাইলগ মনত আছে নেকি ডাইলগবোৰ নেপাওঁ চিঠিয়ে নেপাওঁচোন বাটতে মানে লৈয়ে থৈ দিয়ে ল'ৰাবোৰ আহিলেও আৰু মানে আৰু এই ভাল পোৱাজনে আৰু মানে খেদি ঘূৰি পঠিয়াই দিয়া এনেকুৱা বিহু চিঠিত বিহু নাম লিখি দিছিলে ঠিক আছে গাই দিয়ক সেই বিহু মই দিহা নাম খাই গাই ল'ম এতিয়া নেগাওঁ বাৰু ৰখিবা পাহৰিলোঁ আৰু এতিয়া এতিয়া মোৰ 3টা ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালী 2জনী এতিয়া নাতি নাতিনা দেখিলোঁ আৰু এতিয়া কোনো বিহু নাম মনত থাকিব সেইটোৱে কথা এতিয়া আপোনালোকে কি শুনাম বুলি ভাবিছে আজি আমি এতিয়া দিহা নাম গাম ঠিক আছে দিহা নাম এটা গাওক এইফালে দি দিয়া লগত গাম ঠিক আছে বৰদুৱা স্থানলৈনো আৰু কিমান বাট হৰি নামৰ ৰখৰ নদী বৈ আছে তাত আহাচোন বান্ধৈ এহি স্থানে যাওঁ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ বৰদুৱা স্থানলৈনো আৰু কিমান বাট হৰি নামৰ
ৰসৰ নদী বৈ আছে তাত আহাচোন বান্ধৈ এই স্থানে যাওঁ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ জয় জয় বত্ৰ দুৱা বৈকুণ্ঠ দুতয় হেহি স্থানে নিজৰ গুৰু ভৈলন্ত উদৰ জয় জয় বত্ৰ দুৱা বৈকুণ্ঠ দুতয় হেহি স্থানে নিজৰ গুৰু ভৈলন্ত উদৰ আহাচোন বান্ধৈ হেহি স্থানে যাওঁ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ হৰি নামৰ মাজে আমি গুৰুক দেখা পাওঁ বান্ধৱ কৃষ্ণ অসমীয়া সমাজক কৰি একত্ৰিত নামঘৰ মণিকূট কৰিলা নিৰ্মিত গায়নে বায়নে নামে কৰি অভিনয় ভৈলা যে দুতয় গুৰু বৈকুণ্ঠ দুতয় ৰাম ৰাম বৰদুৱা বৰপেটা নামেৰে বান্ধিলে ভেটা বৰদুৱা নামৰে গুৰি শংকৰ গুৰু দিলা নামক জগত জুৰি দিলা নামক জগত জুৰি ৰাম ৰাম বৰদুৱা বৰপেটা নামেৰে বান্ধিলে ভেটা বৰদুৱা নামৰে গুৰি শংকৰ গুৰু দিলা নামক জগত জুৰি দিলা নামক জগত জুৰি গাহস্থ কুলতে হৰি মনুষ্যৰৰ ৰূপ ধৰি তুমি গুৰু লৈলা অৱতাৰ শংকৰ গুৰু দিলা আমাক জগত জুৰি দিলা নামক জগত জুৰি বৰদুৱা বৰপেটা নামেৰে বান্ধিলে ভেটা বৰদুৱা নামৰে গুৰি শংকৰ গুৰু দিলা নামক জগত জুৰি দিলা নামক জগত জুৰি বান্ধৱ কৃষ্ণ বহুত বহুত ধন্যবাদ জনালোঁ আমাৰ ডিব্ৰুগড় জিলাৰ শৃংখোলা গাঁৱৰ মহিলাসকলে ইমান সুন্দৰকৈ আমাক দিহানাম পৰিৱেশন কৰি শুনালে নাহৰ হাকুৰ গাঁৱৰ মহিলাসকলে ইমান সুন্দৰকৈ দিহানাম পৰিৱেশন কৰি শুনালে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ আজি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা বিশেষভাৱে ডিব্ৰুগড় জিলাৰ নাহৰ হাকুৰ গাঁৱত উপস্থিত আছোঁ আৰু এই বিশেষ ফেচবুক লাইভৰ জৰিয়তে আমাৰ সমূহ শ্ৰোতাকে আমাৰ সমূহ দৰ্শককেই নাহৰ হাকুৰ গাঁৱৰ কৃষ্টি সংস্কৃতি নাহৰ হাকুৰ গাঁৱৰ ইতিহাসৰ বিষয়ে বহু কথা জনাবলৈ চেষ্টা কৰিছোঁ এইবাৰ আমি ককাসকলৰ ওচৰলৈ যাম বিশেষভাৱে আৰু ককাসকলৰ পৰা আমি জানিব বিচাৰিম গাঁওখনৰ সেই অতীতৰ কিছু কথা জানিব বিচাৰিম গাঁওখন কেনে আছিল আৰু এতিয়া গাঁওখন কেনে অৱস্থাত অতীতৰ গাঁওখনৰ কিছু ছবি আমাৰ যদি সকলোৰে আগত যদি প্ৰকাশ কৰে ভাল লাগিব নমস্কাৰ গাঁওখনৰ ইতিহাস ক'বলৈ বৰ বিশেষ মই জনাখিনিয়ে ক'ব পাৰিম মোৰ জন্ম 1953 আৰু তাৰ পাছৰ ল'ৰাকালখিনি গ'ল ধূলিয়ে বালিয়ে যেতিয়া যৌৱনকাল আহিলে তেতিয়া প্ৰায় কিছু কথা মনত আছে সেইখিনি সময়ত আমাৰ গাঁওখনত খুব অভাৱ আছিলে আমি ডেকা হোৱা সময়ত কাৰণ
আমাৰ যিখন গাঁৱৰ খেতি পথাৰ আছে সেই মাটিখিনি প্ৰায় খোলা যেন আৰু সেইখন দিহাং নদী দিগি বৈ আহিছিলে দিহিঙৰ পানী বাগৰি আহে দিহিঙৰ পানী তেল পানী হৈ বাগৰি আহি দিহাং নৈত পৰে আৰু দিহাং নৈ বাগৰি আমাৰ খেতি পথাৰ সম্পূৰ্ণ নষ্ট কৰে মথাউৰি নাছিলে এতিয়া মথাউৰি বান্ধাৰ বিনিময়ত এতিয়া প্ৰায় খেতি পথাৰ হ'ব ধৰিছে আৰু অভাৱ আছিলে যদিও কচু ঢেকীয়া খাই ডাঙৰ হ'লোঁ তেতিয়া কিন্তু পেট ভৰাইছিলোঁ আৰু আমাৰ বিশেষকৈ স্বাস্থ্যৱানেই আছিলোঁ নেখাই নবৈও কচু ঢেকীয়াৰ ইমান মানে জোৰ আছিলে প্ৰায় মাজে মাজে আমি লঘোণেই থাকিবলগীয়া হয় তথাপি মা দেউতাহঁতে ক'ৰ পৰা কচু ঢেকীয়া বুটলি আনি খুৱাই সিজাই পকাই খুৱাইছিলে জপৰা আলু কাঠ আলু কচু ঢেকীয়া এটা জাতিলাও এপোৱা চাউল দি তেনেকুৱা ধৰণে আমি দিনকাল পাৰ কৰিছিলোঁ আৰু সেইভাগেই আমি স্কুললৈ গৈছিলোঁ খোজকাঢ়ি প্ৰায় 4 কিলোমিটাৰ বাট খোজকাঢ়ি যাওঁ হাইস্কুল যাওঁতে সেইখিনি টাইমত পকেটত পইচা নাথাকে আমাৰ তেতিয়া 10 পইচা 20 পইচা 4 অনা খুব ডাঙৰ পইচা আৰু 4 অনাটোৱে প্ৰায় 4 অনা পইচাই লৈ গৈছিলোঁ তেতিয়া লং পেণ্ট পিন্ধি নাপাইছিলোঁ ক্লাছ 8-9ত আমি লং পেণ্ট পাইছোঁ গতিকে সেইখিনিও তেতিয়াও আমোদ আছিলে আৰু খুব পৰিৱেশবিলাক ল'ৰা ছোৱালীৰ লগত খুব মিল আছিলে সমিল আছিলে বিশেষকৈ মনত পৰা শান্তি বিয়া খুব খাইছিলোঁ আৰু শান্তি বিয়া খুব ভাল হৈছিলে শান্তি বিয়া জাকে জুমে আমি বিহু মাৰোঁ জাকে জুমে খাওঁ শান্তি বিয়া এখনো এৰি নিদিওঁ আৰু হুঁচৰি এৰি নিদিওঁ জাকে জুমে হুঁচৰি বুলিলে ঢোল বাজিলে বুলি আমি ৰখিব নোৱাৰোঁ মাঘৰ বিহুৰ মেজি ঘৰ ভেলাঘৰ বনাইছিলোঁ 4 দিন 5 দিন ৰখি কেনে মাঘৰ বিহু ৰখিছিলোঁ আৰু তাতে যিমান মনৰ হেঁপাহৰ ভাল পোৱাজনীয়ে শুনক বুলি চিঞৰি চিঞৰি কিমান যে বিহুনাম গাইছিলোঁ ঠিক আছে আজি শুনিম আজি তেনেকুৱা বিহুনাম শুনিম আপোনাৰ ওচৰলৈ আহিম আপুনি ভাবি থওক কেনেটি বিহুনাম শুনাব এবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপুনি যেতিয়া স্কুললৈ গৈ আছিলে LP স্কুল স্কুলখন কেনেকুৱা আছিলে আৰু এতিয়া স্কুল বুলি ক'লেতো গম পায় তেতিয়া স্কুলখন কেনেকুৱা আছিলে তেতিয়া স্কুলখন আৰু বৰ সুবিধাজনক নাছিলে আৰু আপোনাৰ হাফ ৱাল আছিলে বাঁহৰ বেৰ আৰু ছাৰ এজনে আছিলে তেতিয়া ল'ৰা ছোৱালীবিলাকো মানে 40-30জন হয় সেই সেনেকৈ ধেমালি বুলি পঢ়ি মেলি আৰু ছাৰ মাষ্টাৰ খাই আধা আধি পঢ়া হ'ল আধা নপঢ়া হ'ল আৰু কিমানলৈকে পঢ়িলে আপুনি মই আধা মেট্ৰিক যিকেইটা মাৰ দিয়ে আকৌ কালিলৈ ল'ৰা নাহে আকৌ সেনেকুৱা ধৰণৰ মাৰ দিয়ে আকৌ এই সেনে ছাৰো বৰ ৰকম আছিলে নহয় আকৌ কাণত বোকা লাগি থাকিলেও মানে স্কুল পাবহে পথাৰতে সেনেকুৱা ধৰণৰ এই সেনেকৈ আৰু চলাই মেলি দিনটো আৰু কটালোঁ এতিয়া স্কুললৈ যেতিয়া যাব লগা হৈছিলে ঘৰৰ কিমান কাম বা কি কাম কৰিহে স্কুললৈ যাব লগা হৈছিলে নমস্কাৰ মই যেতিয়া স্কুললৈ যাওঁ ক্লাছ 7ত পঢ়ি আছিলোঁ দেই খাকী পেণ্ট তেতিয়া আমাৰ তেতিয়া কি হ'ল দেউতাইতো পথাৰত যাব লাগে ৰাতিপুৱাই শুই উঠি কিনে তেতিয়া কি হ'ল মই আকৌ মাছ ওলাই পকেটত ভৰাই থলোঁ ভৰি হাত ধুই স্কুল ঘোঁৰামাৰা স্কুলত গুচি গ'লোঁ হাইস্কুলত গৈ কিনে ঠিক 11-12টা বাজিছে গেলা গোন্ধাইছে ৰুমটোত খুব হা গেলা গোন্ধাইছে তাৰপৰা মোৰ নাম ঐশ্বৰ্য মেছ তাৰপৰা ঐশ্বৰ্য বোলে এইডোখৰতে ইমান গোন্ধাইছে তাৰপৰা মই সঁচাকৈ গোন্ধ পাইছোঁ কি বস্তু মই নিজেও নাজানো পকেটত যে পুঠি মাছজনী গেলি কিনে হেৰি হৈ আছে তাৰপৰা পেচাব কৰাৰ ৰুমলৈ গ'লোঁ গৈ পকেটত হাত ভৰাইছোঁ ই মোকে গোন্ধাইছেচোন গোটেই একদম পকেটটো উলিয়াই তাৰপৰা তাত ধুই মেলি আৰু কোনোমতে আহিলোঁ তাৰ পাছত ৰুমটো বাৰু এই গোন্ধ নহ'ল মোৰ এইটো এটা জীৱনৰ হেৰি থাকি গ'ল মনত থাকি গ'ল আমি হাল বাই সেনেকৈ গৈছিলোঁ ভৰি হাতকেইটা ধোৱা আৰু কিতাপখিনি এনেকৈ লৈ গোটেই শিলৰ আলি নখ ছিগি যায় হেৰিয়াত এই খোজকাঢ়ি যাওঁ কিতাপ তাৰপৰা বহী পত্ৰ ফালি যায় এনেকৈ বেগ নাই তেতিয়া এনেকৈ হাততে লৈ আৰু সেইখিনি মোৰ স্কুলৰ অভিজ্ঞতা হয় আছে নিশ্চয় হয় ভাল একেবাৰে মানে আমাক সকলোকে হহুৱাইও দিলে আজিও জেপত কিবা সোমাই আছে নেকি নাই আজি চেক কৰি আহিছোঁ ঠিক আছে এইবাৰ আমি ককা ওচৰলৈ আহিব বিচাৰিম আপোনালোকে সহযোগ কৰিব কৈছিল বিহু নামৰ কথা কৈছিল চিঞৰি গাইছিলোঁ বোলে মানে ভালপোৱা গৰাকীয়ে শুনক বুলি পিছে আপোনাৰ হিৰইনগৰাকী ক'ৰ আছিল গাঁৱৰে সেয়েহে চিঞৰি গাব পাৰোঁ গাব পাৰে ঠিক আছে আজি ওচৰতে আছে ঠিক আছে আমি যাম তেখেতৰ ওচৰলৈ তেনে তেখেতক শুনাকৈ আৰু এটা গাই দিয়ক কিবা নতুনকৈ যদি আছে মনত আছে তেতিয়া ভেলাঘৰৰ পৰা চিঞৰি গাওঁ আৰু এনেকুৱা ধৰণৰ
হায় তোমাৰে মৰমবোৰ হাৰে হাৰে সোমা লেঅ হাৰে হাৰে সোমা লেঅ নুমে নুমে বিয়পি গ'ল হায় হেনো আমৰ বুঢ় কেনেকৈ মই পাহৰি মই কেনেকৈ মই পাহৰি মই কলিজাত মোৰ তেজে হৈ হয় বাৰিষাৰ পানী হে তোমাৰে যাব নে তোমাৰে যাব নে দুয়োটি তুলনাৰ সমান হয় যেনেকৈ বাঢ়ি তেনেকৈ তুতি তেনেকৈ তুতি তাৰো তুমি নাপাবা উমান বহুত 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 ধন্যবাদ জনালোঁ মানে এইসমূহ বিহু নাম আমি শুনাই নাছিলোঁ আৰু আজি শুনিবলৈ পাইছোঁ সঁচাই আমাৰ ভাগ্য আৰু এইখিনি আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ আজি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM জৰিয়তে আমি ডিব্ৰুগড় জিলাৰ নাহৰহাকুৰ গাঁৱত উপস্থিত আছোঁ আৰু নাহৰহাকুৰ গাঁৱৰ ৰাইজৰ সৈতে আমি এই বিশেষ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটি যদি আপুনি ফেচবুক পেজৰ জৰিয়তে চাই আছে তেনেহ'লে ক'ৰ পৰা চাই আছে জনাই যদি ফেচবুকত যদি এটা কমেণ্ট কৰি দিয়ে সঁচাই বহু ভাল লাগিব আৰু আমাৰ শৃংখল নাহৰহাকুৰ গাঁৱৰ ৰাইজেও ভাল পাব যদি গম পায় যে ক'ৰ পৰা আচলতে অনুষ্ঠান উপভোগ কৰিছে ক'ৰ পৰা গীত মাত শুনি আছে আমি এবাৰ ককা ওচৰলৈ আহিলোঁ ককাই জনালে তেখেতৰ মানে ভালপোৱাগৰাকীক গীতৰ মাজেৰে কিদৰে কেনেকৈ মানে মনৰ কথাবিলাক কৈছিল এতিয়া আপোনালোকৰ পৰা অকণমান জানিব বিচাৰিম আপোনালোকে সেইটো সময়ত যিহেতু মোবাইলো নাছিল আজিকালিহে মোবাইল আহিলে তেতিয়া কিদৰে কেনেকৈ মনৰ কথাবিলাক প্ৰকাশ কৰিছিল বা মনৰ কথাবিলাক জনাইছিল অকণমান কওকচোন আপোনাৰ মা ঘৰ ক'ত আছিল মোৰ টেপৰচালি ইয়াৰ পৰা কিমান দূৰ এই গাঁওখন পাৰ হ'ব লাগিব যাব লাগিব তো তেনেহ'লে কেনেকৈ দেখা দেখি হৈছিল কেনেকৈ মনৰ কথাবিলাক জনাইছিল এই এদিন এনেকৈ অকুমাৰীতে বিয়া মাতিবলৈ আহিছিলোঁ বিয়া মাতিবলৈ আহোঁতে তেওঁক দেখি মোৰ মৰম লাগিলে তেওঁ মৰম লাগিলে তাৰপৰা যেতিয়া জীয়ৰী হ'লোঁ তেতিয়া তেওঁ গৈ ওলালেগৈ নহয় ওলোৱাত আৰু কি কৰিবা সেনেকৈ মিলন হৈ আৰু তেনেকৈ আহিলোঁ আৰু চিঠি লিখা হৈছিলে তেওঁ দিয়ে ময়ো দিওঁ আপোনাৰ কিবা মনত আছে নেকি এই তেনেকৈনো মনত কোনো থাকিব ইমান বছৰ হ'ল আৰু এতিয়া কিনো লিখিছিলোঁ আৰু চিঠি ক'ত পঢ়িছিলে চিঠি এনেকৈ ঘৰতে আৰু দেখা দেখি ক'ত পঢ়িব দিব মা দেউতাই লুকাই চুকৈ পঢ়োঁ আৰু মনত আছেনে ক'ত পঢ়িছিলে গছ তলত ভঁৰালৰ মুঠত আৰু এতিয়া দিনত ছোৱালীসকলক দেখিছে আপুনি যে বহু ষ্টাইল কৰে লিপষ্টিক লগাই মুখত কিবা কিবি লগাই হয় নহয় কাণফুলিও ডাঙৰ ডাঙৰ আপোনালোকে কিদৰে নিজকে তেতিয়া সজাইছিলে আমি তেনেকৈ নাই আমি আৰু এনেই আৰু খোপা বান্ধি সেনেকৈ হেৰি কৰোঁ খালি ষ্টাইলখিনি খুব কৰিছিলোঁ কি ষ্টাইল কৰিছিল এই খোপা বান্ধো ক্লিপ মাৰোঁ কাটা মাৰোঁ আৰু পাউডাৰ হেমানিতো নুগুচেই এতিয়াও নুগুচেই কিন্তু আজি নাই ঘঁহা আজি নঘঁহিলোঁ লাৱণ্য চুনু সেইবিলাক আৰু খুব কাজল ঘঁহিছিলোঁ তেতিয়া দিনত সেইবিলাক আছিলে আজিৰ দিনত আকৌ লিপষ্টিক কি সেইখন ঢেৰ ঘঁহে নাই তেতিয়া নাছিলে তেতিয়া নাছিলে তামোলে লিপষ্টিক হ'ল মোৰ মাতটো ভাগি আছে মই নেগাওঁ মোৰ মুঠতে মাতটো ভাগি আছে মোৰ দেউৰটোৰ ছোৱালীজনী বিয়া 3 দিন মানে ধাৰা খাই নাছিলোঁ আৰু নাম গালোঁ সেইকাৰণে মাতটো গ'লগৈ আৰু কি কৰিবা ঠিক আছে তেনেহ'লে এইবাৰ বিয়া নাম শুনিম বিয়া নাম কোনোবাই পৰিৱেশন কৰি শুনাব নেকি শুনাব ঠিক আছে এইবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপুনি বিয়া নাম পৰিৱেশন কৰি শুনাব ঠিক আছে গাওক কোনটো বিয়া নাম গাব মই এই হেৰিয়ৰ মৰিটেল দিয়াই বিয়া নাম গাম ঠিক আছে আপোনালোকে সহযোগ কৰিব মই যিকণি মানে পাৰোঁ সেইকণিয়ে গাম ঠিক আছে দেউতাই তুলিছিলে পিন্ধায়ে উৰাই মায়ে তুলিছিলে গাখীৰ কল খুৱাই
দমা দিন গৰ্ভত লৈ মায়ে তুলিছিলে কষ্টকৈ এতিয়া জানানে তুমি ঐ ভনী সঁচাকৈ যাবানে এইখন ঘৰ এৰি খাইছিলা চিৰা দৈ পিন্ধিছিলা ফৰকৈ ফৰকেৰি ভণ্টি ঐ চাদৰ ল'বা কেনেকৈ চাদৰ ল'বা ছটিয়াই দুটি পাৰি উলিয়াই পুত তুলিছিলে পিণ্ডলৈ বুলি যি তুলিছিলে দানলৈ বুলি সেইটি পুতয়ে পিণ্ড কি দিব মৰণতৰ সময়ত দেখা নিদিব যি গৈ থাকিব জোঁৱাইৰে লগত মৰণতৰ সময়ত নেদেখো আগত সেইবোৰ কথালৈ পৰিব মনত হীৰা জুই জ্বলিব অন্তৰৰ মাজত নমস্কাৰ আৰু মই ইমানতে হৈ গ'ল বহুত বহুত ধন্যবাদ জনালোঁ বিয়াৰ কথা পাতি আছিলোঁ বিয়াৰ নাম পৰিৱেশন কৰি শুনালে তাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আৰু এইবাৰ আমাৰ কুমাৰ মনোজ দিহিঙীয়াদাৰ ওচৰলৈ আহিব বিচাৰিম আৰু আমি আপোনাৰ পৰা বিশেষভাৱে জানিব বিচাৰিম আমি অতীতৰ কথা গম পালোঁ অতীতত কিদৰে কেনেকৈ লোকসকলে জীৱনটো নিৰ্বাহ কৰিছিল আৰু এতিয়া আপোনালোকৰ অঞ্চলত এই বৰ্তমান এই নাহৰহাকুৰ গাঁৱৰ ৰাইজৰ জীৱিকা কি কি কৰি ঘৰ চলায় বা কিদৰে নিজৰ পৰিয়ালটোক আগবঢ়াই নিছে সেই বিষয়ে অকণমান ক'ব পাৰে মই এতিয়া যাব লাগিব প্ৰায় 85-90 চনৰ ভিতৰত সেই সময়ৰ পৰা তাৰ আগত চোৱা আমাৰ গাঁৱৰ প্ৰতিজন মানুহে অৱস্থা বৰ শোচনীয় আছিলে লাহেকৈ মানুহে চাহ খেতি কৰিবলৈ ল'লে বিভিন্ন ধৰণৰ খেতি বাতি কৰিবলৈ ল'লে এচাম মানুহে খেতি বুলি ক'বলৈ যাওঁতে শাক পাচলিৰ বাৰী পাতিব ধৰিলে ঠিক সেইমতে আহি ক্ৰমান্বয়ে এতিয়া আমাৰ গাঁওখন যথেষ্টখিনি প্ৰগতি হ'ল বুলি ক'ব লাগিব ৰাস্তা পদূলি পকা হ'ল উন্নত হ'ল আৰু ঠিক আজি প্ৰতি ঘৰ মানুহৰ ঘৰতেই এডোখৰকৈ চাহ বাগান বৰ্তমান আছে আৰু সেইবিলাক লৈ মানে জীৱিকা বা চলিব পৰা ব্যৱস্থাত উপনীত হৈছেগৈ আৰু ঠিক প্ৰতিজন নিবনুৱা ল'ৰাই এনেই থকা নাই কোনোবাই পকা কাম কৰিছে কোনোবাই বাঁহৰ কাম কৰিছে কোনোবাই দোকান দিছে কোনোবাই বেপাৰ কৰিব ওলাই গৈছে ঠিক তেনেকেই মানে ভাল লাগে যে গাঁওখনৰ প্ৰগতি বা ডেভেলপখিনি যে আগতকৈ বহুত বেছি হৈছে বা আগবাঢ়িছে আৰু আচলতে গাঁওখন যেতিয়া আগবাঢ়ি যায় তেতিয়া গাঁওখনৰ পৰা নিজৰ জিলাখনৰ পৰা আমাৰ দেশখন আগবাঢ়ি যায় আৰু যিহেতু আপোনালোকৰ গাঁৱৰ লোকসকল বিশেষভাৱে খেতিৰ লগত জড়িত বুলি আমি গম পালোঁ নাহৰহাকুৰ গাঁৱৰ ৰাইজ খেতি আৰু ব্যৱসায়ৰ লগত বিশেষভাৱে জড়িত হয় আৰু এইবাৰ আমি জানিব বিচাৰিম এইটো অঞ্চলত বিশেষভাৱে কি কি সম্প্ৰদায়ৰ লোকে বাস কৰে বা কি কি সম্প্ৰদায়ৰ লোকে মিলিজুলি বাস কৰি আহিছে নাহৰহাকুৰ গাঁৱত সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু সেই বিষয়ে জানিবৰ বাবে আমি কিছু সময় আগতে আমি কথা পাতিছিলোঁ আমি ককাৰ ওচৰলৈ আহিব বিচাৰিম ককা আপোনাৰ পৰা জানিব বিচাৰিম এই নাহৰহাকুৰ গাঁৱত আমাৰ কি কি সম্প্ৰদায়ৰ লোকে বাস কৰে সেই বিষয়ে অকণমান কৈ দিয়ক বিশেষকৈ আমাৰ ওচৰে পাজৰে আমি ভালেকেইটা সম্প্ৰদায় মিলিজুলি চলি আছোঁ ইয়াত আছে মটক আহোম কছাৰী প্ৰায় সেইখিনিয়ে তাতে সোণোৱাল কছাৰী মেচ কছাৰী দুভাগ আছে সেইখিনিয়ে আমি মিলি পিচি খাই থাকোঁ আমাৰ
নামঘৰ কেইবাটাও আছে যদিও কামে সকামে প্ৰায় ইটো নামঘৰৰ পৰা সিটো নামঘৰলৈ যোৱা হয়, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যোৱা হয়, প্ৰায় ভাওনা সভা এইবিলাক পাতি থাকে। সকলোৰে সহযোগত আমি সকলোৱে মিলিজুলিয়ে চলি আছোঁ আৰু আমি মেচ কছাৰী সম্প্ৰদায়ৰ লোকসকল এই গাঁৱতে বসবাস কৰে আৰু আমি গতিকে মেচ কছাৰীসকলৰ বিশেষভাৱে সুৰৈ ৰাঙলী জনপ্ৰিয়, আমি সকলোৱে চিনি পাওঁ আৰু সুৰৈ ৰাঙলী যেতিয়া বাজে বা কোনোবাই পৰিৱেশন কৰে আমাৰ সকলোৰে মন যায় নাচিবলৈ। গতিকে সুৰৈ ৰাঙলী অকণমান শুনিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নয়নমণি মেচ। মই আগতেও আপোনালোকৰ চেনেলটোত বাৰ্তালাপ কৰিছোঁ মনোজ দাইদেউৰ যোগেদি, তথাপিও নথৈ আনন্দিত হৈছোঁ আজি সন্মুখত আপোনালোকক লগ পাই। আৰু অথনিৰ পৰা লগ পাইছোঁ কিন্তু কোৱা নাছিলে আপুনি ন? কোৱা নাই, আপুনি এইফালে কথা বতৰা কৰি আছে সেইটো কাৰণে বাৰু কোৱা নাই বাৰু, তথাপিও ভাল লাগিছে। শেহতীয়াকৈ হ'লেও আপোনালোকৰ নৱবৰ্ষ লগ জনাইছোঁ ধন্যবাদ। তথাপিও আমাৰ যিটো আমাৰ মেচ কছাৰী ট্ৰেডিশ্যনেল আমাৰ বিহুগীত সেইটো আপোনালোকৰ আগত গাই শুনাব বিচাৰিছোঁ। সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, ইয়াৰ গিৰি ক'ত গ'ল চৰাই হাল বাই, ইয়াৰ গিৰি ক'ত গ'ল চৰাই হাল বাই, ভিক্ষা দিবাৰ দৰতে ভিক্ষা দিবাৰ দৰতে বেৰা ভংলাই চাই, ঐ বেৰা ভংলাই চাই, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, আবু 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 ঐ চৰাই ধান খায়, আবু 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 ঐ চৰাই ধান খায়, চৰাই খেদং হাই হাই, চৰাই খেদং হাই হাই, ডাংবাৰী নাই ঐ ডাংবাৰী নাই, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, পঘা গুণং নুগুণং তিনি গুণীয়া, পঘা গুণং নুগুণং তিনি গুণীয়া, মানুহখিনি চিকুণ চাকান, মানুহখিনি চিকুণ চাকান, ভিতৰ ঘূণীয়া ঐ ভিতৰ ঘূণীয়া, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, শিমলু গছৰ গুৰিতে ভালুক খচৰাই, শিমলু গছৰ গুৰিতে ভালুক খচৰাই, আমাৰ বৈ নাচিছে, আমাৰ বৈ নাচিছে, ঢোলা উজুৰাই ঐ ঢোলা উজুৰাই, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, আঠিয়া কলৰ পাত পচলা মনোহৰ কলৰ পুলি, আঠিয়া কলৰ পাত পচলা মনোহৰ কলৰ পুলি, ঘৰে ঘৰে মাগি আহিলং, ঘৰে ঘৰে মাগি আহিলং, গভীয়া ৰাখক বুলি ঐ গভীয়া ৰাখক বুলি, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, আম ঠানি কেকেৰা পনাই আনংগৈ, আম ঠানি কেকেৰা পনাই আনংগৈ, ৰজা ঘৰৰ কোঁৱৰক, ৰজা ঘৰৰ কোঁৱৰক, ভোলাই আনংগৈ ঐ ভোলাই আনংগৈ, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী, পাই পুৰুকি পুৰুক পুৰুক পুৰৈ গুটি খাই, পাই পুৰুকি পুৰুক পুৰুক পুৰৈ গুটি খাই, ভাতাৰকে ফাঁকি মাৰি, ভাতাৰকে ফাঁকি মাৰি, সবা চাবা যায় ঐ সবা চাবা যায়, সুৰৈ 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 ৰাঙলী, সুৰৈ 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 ৰাঙলী। ধন্যবাদ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। বাইদেউসকলে সুৰৈ ৰাঙলী পৰিৱেশন কৰিলে আৰু সুৰৈ ৰাঙলীয়েই বিশেষভাৱে আমাৰ
প্ৰতিজন লোককে আচলতে নাচিবলৈ মানে জোচ তোলে বুলি ক'ব লাগিব। আমি এইবাৰ আপোনালোকৰ লগতে অকণমান কথা পাতোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। আপুনি যদি চায় তেনেহ'লে আমাৰ এই শ্ৰীংহোলা গাঁৱৰ আমাৰ এই নাহৰ হাকুৰ গাঁৱৰ, মোৰ নামটো খুব সলনি হৈ যায়, এই নাহৰ হাকুৰ গাঁৱৰ মহিলাসকলৰ মাজত আপুনি যদি চাবলৈ যায় মানে অসুবিধা যদি চাবলৈ যায়, প্ৰব্লেম আপোনালোকৰ গাঁওখনৰ মহিলাসকলৰ প্ৰব্লেমবিলাকৰ যদি কথা ক'বলৈ যায় কি ক'ব? এতিয়াতো বৰ্তমান মহিলাসকল ঠিকে চলি আছে, নিজৰ কিছুমান অভিজ্ঞতাটো বহুতে চলি আছে। এতিয়া ঘৰত চিলাই মেচিনে হওক বা যিকোনো কাম কৰিবলৈ কাৰণে তেওঁলোকৰ এতিয়া ধুনীয়া চলি আছে। বাকীটো আৰু ঘৰত থকাবিলাকৰ ঘৰতে সিজোৱা পকোৱা এইবিলাক কৰি থাকে আৰু বহুতখিনিয়ে অসুবিধা হৈ আছে, বহুতে পিছ পৰি আছে। কিন্তু সিহঁতেও এতিয়া আগবাঢ়ি যাবলৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়োৱা শুনোৱা এইবিলাকৰ লগত লাগি থাকোঁতে বহুতখিনি আগবাঢ়ি যাবলৈ মানে সুবিধাটো মানে সিহঁতি নোৱাৰে। এতিয়া চৰকাৰেতো দিছে অৰুণোদয় এইবিলাক ধৰক আপোনাৰ যিকোনো আৰু এতিয়া অসুবিধা ভালেখিনি আঁতৰি গৈছে, তথাপিতো মানে বহুত অসুবিধা আছে ক'লেও বেয়া নাই, বহুতখিনি থাকি গৈছে পাবলৈও। এতিয়া তাৰে ভিতৰত আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ বা বাকী বাইদেউসকলেও ক'ব পাৰে, মহিলাসকলৰ যদি কথা চাবলৈ যায় তেতিয়া কি সমস্যা কি আছে, কি অসুবিধা আছে বা কি সমস্যা আছে গাঁওখনত মানে আমাৰ এতিয়া আজিৰ যিটো যুগ, এতিয়া প্ৰত্যেকগৰাকী মহিলাই আজি সেই শিক্ষিতাটোতো হ'বই লাগিব বা সেইটোতো হ'বই লাগিব। নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক বা নিজৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰতে হওক, নিজৰ ভৰিৰ ওপৰত নিৰ্ভৰ কৰিবলৈকে হওক বা এইটো লাগিবই। মানে সমস্যা আমাৰ এতিয়া গাঁওখনত যথেষ্টখিনি আছে। আমাৰ মহিলাখিনি আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমি বিশেষকৈ যিখিনি আমি বিচাৰোঁ, আমি ঘৰখনতো প্ৰত্যেকেই পৰিচালনা কৰিছে মহিলাসকলে, কিন্তু আমাৰ নিজৰ গাঁওখনৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে আজি আমাৰ যিখন গাঁৱৰ সমাজখনৰ আমি অকল নিজৰ ঘৰখনত আমি সুখী হ'লে নহ'ব, আমাৰ সমাজখন ভাল হ'ব লাগিব। প্ৰথম কথা সমাজখনক ভাল কৰি কিনে আগবঢ়াই নিবলৈ হ'লে মহিলাখিনি সকলোৱে মানে আমি আমাৰ এতিয়া নিৰ্দিষ্ট হিচাপে মানে আমাৰ এটুকুৰা মহিলাৰ যিটো আমি জিৰণি চৰা আজি বহুত দিনৰ পৰা বিচাৰি আছোঁ, মহিলাৰ জিৰণি চৰাটো তেনেকৈ আমি পোৱা নাই। আমি আলোচনা বিলোচনা কৰিবলৈ আমাৰ নিৰ্দিষ্ট এডোখৰ ঠাই নাই। কাৰোবাৰ ঘৰত বহি কিনে আলোচনা কৰিবলৈওতো সদায় এইটো সম্ভৱ নহয়, তেনেকুৱাবিলাক আছে। লগতে আমাৰ অন্যান্যখিনিতো আছেই তেনেকৈ আমাৰ সেইবিলাক মানে কিছুমান আমি আলোচনা মুকলিমূৰীয়াকৈ মানে আমি কৰিব পৰাকৈ তেনেকৈ মানে অলপ আৰু। কিন্তু আমি মহিলাবিলাক আমি কিছুমান এতিয়া শিক্ষা থাকিলেও বহুতে সমাজখনৰ কাৰণে ওলাই আহিব নোখোজে, ঘৰৰ ভিতৰতে সোমাই থাকিব খোজে। মোৰ দৃষ্টিভংগীত বিশেষকৈ মই ভাবোঁ কি আজি মোৰ নিজৰ ঘৰখনৰ লগতে মোৰ সমাজখনো মোৰ গাঁওখনো মানে আমি এক হৈ সকলোৱে আগবাঢ়ি চিন্তাধাৰাৰে মানে আগবঢ়াই নিলে আমাৰ উন্নতি হ'ব। অকল মোৰ এটা ডাঙৰ ভাল ঘৰ সাজি ভালকৈ মই থাকিলেও মই শান্তি নাপাম, কাৰণ মোৰ ওচৰৰ পৰিৱেশটো, ওচৰৰ ঘৰৰ মানুহ ঘৰ যদি সেইটো পৰিৱেশ নাথাকে। গতিকে সকলোখিনিয়ে গোটেই ভালদৰে হওক মানে এইটো। আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ এতিয়াতো বাৰু আগবাঢ়িছে, ধৰক ল'ৰা এটাক যিদৰে শিক্ষা দিয়ে ছোৱালীক আগতে এইটো আছিলে, কিন্তু এতিয়া সমানে এতিয়া ছোৱালীকো শিক্ষাটো সমানে প্ৰদান দিছে, গুৰুত্ব দিছে আজিকালি। আৰু আপুনি এটা কথা উল্লেখ কৰিলে যে আপুনি মহিলা সমিতিৰ যি এটা গৃহ যদি থাকিলেহেঁতেন সেইটোৱে এটা মহিলাসকলক বিশেষভাৱে আলোচনা বিলোচনা কৰি আগবাঢ়ি যাবলৈ সহায় হ'লহেঁতেন। আৰু আমি যদি জানিব বিচাৰোঁ আপোনাৰ পৰা, যিসকল মহিলাৰ মানে হাতৰ বিদ্যা আছে, কাপোৰ বয়, কাপোৰ চিলাই, তেখেতলোকৰ বাবে বজাৰৰ ক্ষেত্ৰতো অসুবিধা আছে? আছে বজাৰৰ ক্ষেত্ৰতো অসুবিধা আছে। আমাৰ এতিয়া মেক্সিমাম মানে আমাৰ গাঁৱৰ বোৱাৰীসকলে জানেই এইটো কাপোৰ আজিকালিতো চিলোৱা দহি বটাৰ পৰা আদি কৰি গোটেই অৰ্ডাৰ লয়, তেনেকৈ নিজৰ ঘৰতে আৰু কোনোমতে তেনেকৈ কৰি আছে। যদি তেওঁলোকো ওলাই আহিব পাৰে, তেওঁলোকৰ সেইবিলাক যদি বজাৰত যদি চেলিং হয়, আমাৰ গোট আছে, আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটবিলাকেও যদি আমি তেনেকৈ আমি চবেই ভাবোঁ যে বোলে আমাৰ কাপোৰটো আমি ক'ত বিক্ৰী কৰিম, এইটো আমাৰতো প্ৰব্লেম আছে। সেইটো কথা আমাৰ এতিয়া গাঁওখনত কমেও 10টা মানে আত্মসহায়ক গোট আছে। এতিয়া 10টাই যদি আমি একেলগ হৈ আমি চিন্তাও কৰোঁ, যদি আমি কাপোৰ গামোচাই বিহুৰ ওচৰত কিজানি আমাৰ এইখিনি চেলিং নহ'ব, তেনেকুৱা ধৰণৰ। তেনেকৈ এতিয়া বহুত কথাই চিন্তা কৰোঁ। আজিকালিতো ফুলৰ নাৰ্চাৰীৰ পৰা আচাৰলৈকে অন্যান্য এইবিলাক বাৰু ট্ৰেইনিংবিলাক দিয়া থাকেই, কিন্তু আমাৰ সেই বজাৰটো 1 নম্বৰ বজাৰটো সেইটো কথা। আৰু আজিৰ সময়ত মহিলাসকল আচলতে ঘৰত বহি নাথাকে, প্ৰত্যেকেই
ঘৰখনক আৰ্থিক দিশত আগবঢ়াই নিয়াৰ লগতে অঞ্চলটোকো আৰ্থিক দিশত মানে স্বাৱলম্বী কৰিবলৈ ওচৰ চুবুৰীয়া সখীসকলকো স্বাৱলম্বী কৰি তুলিবৰ বাবে চেষ্টা কৰে। কিন্তু আমি এই নাহৰ হাকুৰ গাঁৱৰ মহিলাসকলৰ সৈতে কথা পাতি গম পাইছোঁ যে তেখেতলোকে বোৱা কটা জানে। এইটো মানে মাকৰ ঘৰতেই শিকি অহা বুলি ক'ব লাগিব। বোৱা কটা জানেই, ছোৱালীৰ পৰা একেবাৰে আইতালৈকে বোৱা কটা জানে, কিন্তু সেইসমূহ ক'ত বিক্ৰী কৰিব তেখেতলোকৰ এইটো এটা সমস্যা আছে। আমি এইবাৰ আমাৰ পুৰুষসকলৰ ওচৰলৈ আহিব বিচাৰিম আৰু তেখেতলোকৰ পৰা জানিব বিচাৰিম যে তেখেতলোকে মানে গাঁওখনক লৈ, মহিলাসকলক বাদ দি বেলেগ আমাৰ পুৰুষসকলক লৈ বা আমাৰ যুৱকসকলক লৈ কেনেধৰণৰ সমস্যা আছে বা কেনেধৰণৰ সমস্যা দেখিছে সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। বিশেষকৈ পুৰুষসকলৰ সমস্যা বুলিলে প্ৰায় নিজেই সমস্যাবিলাক আনি লয়। কিছুমান এনেকুৱা পুৰুষ আছে ঘৰখনৰ কাৰণে চিন্তা নকৰে, কিছুমান এনেকুৱা পুৰুষ আছে মাদক দ্ৰব্যৰ লগত বেছি জড়িত। সেইবিলাকৰ কাৰণে বিশেষকৈ সমস্যা হৈ পৰে আৰু বেপাৰ বাণিজ্য কৰিবলৈ আমাৰ প্ৰায় নোলায়। আমাৰ গাঁৱৰ মানুহখিনি বেপাৰ বাণিজ্য কৰিবলৈ নোলায়। প্ৰায় দোকানদাৰী কিছুমান আছে আৰু বাগান কিছুমান আছে, চলাইছে মেলিছে। বিশেষকৈ আগতে যেনেকুৱা সমস্যা আছিলে এতিয়া তেনেকুৱা সমস্যা বোলা বস্তুটো নাই। অলপ চিন্তা কৰিলে সমস্যা সমাধান কৰিব পাৰি। এতিয়া আমাৰ দিনত যেনেকুৱা সমস্যা আছিলে আমি তেনেকুৱা সমস্যা এতিয়াৰ জেনেৰেশ্যনে পোৱা নাই। কিন্তু সিহঁতি বুজি উঠা নাই সমস্যা কি বস্তু, পৰিচালনা কৰিব জনা নাই। ঘৰখন হেত, সমাজখন হেত একো পৰিচালনা কৰিব জনা। কিছুমানে জানিছে, সকলোকে দুখিব নাযাওঁ, কিছুমান আছে ধৰ। কিন্তু আমি যি সমস্যাত ভুগিছিলোঁ সেই সমস্যা আমি নিজে নিজেই দূৰ কৰিছোঁ। এতিয়া অৱশ্যে মোৰ সমস্যা নাই যদিও কিছুমান এনেকুৱা মানুহ আছে আত্মকেন্দ্ৰিক এতিয়াও হৈ আছে। আমি আকৌ সেইটো হ'বলৈ নাযাওঁ। আত্মকেন্দ্ৰিক বোলা বস্তুটো মই ভাল নাপাওঁ। গতিকে মোৰ লাগে সেই তাই কোৱা নিচিনা নিজেই ভাল হ'লে কি হ'ব, সমাজখন ভাল হ'ব লাগে। সমাজখন সেইটো চিন্তা কৰোঁ আমি, সমাজখন পৰিচালনা কৰিব লাগে। সকলোৱে সেইটো চিন্তাৰ পৰা দূৰত থাকে কিছুমান, আত্মকেন্দ্ৰিক কিছুমান। আপুনি দুটা কথা উল্লেখ কৰিলে। এটা কথা হ'ল যিসকল লোকে ব্যৱসায় বাণিজ্য কৰি আচলতে নিজক লগতে পৰিয়ালক আগবঢ়াই লৈ যাব পাৰে, সেই ক্ষেত্ৰত ইমান আগ্ৰহী নহয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। আৰু লগতে এটা কথা উল্লেখ কৰিলে যে আত্মকেন্দ্ৰিক হ'লেই আমাৰ এখন সমাজ সুস্থভাৱে আগবাঢ়ি নাযাব, সমাজখনলৈ বিশৃংখলতা আহিব। এইবাৰ আমাৰ মহিলাসকলৰ ওচৰলৈ আহিব বিচাৰিম। আমি যিহেতু আজি আমি ডিব্ৰুগড় জিলাৰ নাহৰ হাকুৰ গাঁৱত উপস্থিত আছোঁ আৰু এই নাহৰ হাকুৰ গাঁৱৰ আইতা, বৌ, খুৰী, পেহী, দাদা, ভাইটি, আমাৰ ককা সকলো উপস্থিত আছে। আমি সকলোৰে সৈতে কথা পাতি আছোঁ। এইবাৰ আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিম, আপোনালোকৰ পৰা জানিব বিচাৰিম, আগতে আপোনালোকৰ অঞ্চলত মানুহৰ মাজত কোনবিলাক বেমাৰ আজাৰ খুব হোৱা দেখিছিল? এতিয়া মানে সেই বেমাৰ আজাৰবিলাক আপোনালোকৰ গাঁৱত দেখা নাপায়? তেনেকৈ এতিয়া বেমাৰ আজাৰনো আগতে আমি ইমানকৈ নাজানিম ক'বলৈ। মই এইবোৰ ইমান পাহৰি গ'লোঁ বাৰু, বেমাৰ আজাৰ কেনেকুৱা কি দেখা দিছিলে নাজানো। ঠিক আছে, একো নাই। আপোনাৰ মনত আছে নেকি আগতে প্ৰায় মানে ল'ৰা ছোৱালীবিলাকৰ কি বেমাৰ আজাৰ হৈছিল? বেমাৰ তেনেকৈ হয়, চাহনীয়া বেমাৰ হয়, কাহ জ্বৰ তেনেকুৱা, তেনেকুৱা ধৰণৰ হয়, গা বিষ, তেনেকৈ শৌচ পেচাব কৰে। আৰু ল'ৰা ছোৱালী তেতিয়াতো আমাৰ ডক্তৰ নাই, আমি গাঁৱলীয়া ঔষধেই ভাল কৰোঁ। ধৰি লওক কলখাৰ পুৰি দিওঁ, মিঠাতেল গৰম কৰি দিওঁ, তাৰপাছত আকৌ এনেকৈ ভেবেলী লতা সেইবিলাক পিচি গা মূৰ ধুওঁ। তেনেকৈ খুব বমি কৰে, দুধ মূৰ বুলি কয়, সেই দুধ মূৰটোত আমি ভেবেলী লতা পিচি মূৰত দি দিওঁ, অকণমান চামুচ খুৱাই দিওঁ। এতিয়া কি দেখিছে? এতিয়া সময়ত আপোনাৰ ঘৰত থকা ল'ৰা ছোৱালী বা আপোনাৰ ল'ৰা ছোৱালীৰ মাজত এতিয়া সেইবিলাক বেমাৰ আজাৰ আছেনে? এতিয়া তেনেকুৱা বেমাৰ আজিকালি আকৌ আধুনিক যুগ, ডক্তৰৰ ওচৰত যায়। তেনে শৌচ আজি বোলে ল'ৰা অসুখ কৰিছে, শৌচ কৰিছে, পেচাব কৰিছে বা বমি হৈছে, পটাপট ডক্তৰৰ ঘৰত যাবগৈ। ডক্তৰৰ পৰামৰ্শ দৰৱ পাতি খালেহে ভাল হ'ব। তেতিয়া আমাৰ গাঁৱলীয়া ঔষধবিলাক তেওঁবিলাকে ব্যৱহাৰ নকৰে, কৰিব জানো? নকৰে নহয়, আজিকালি আধুনিক যুগ হয়। আৰু মানে আমি চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে বেমাৰ আজাৰৰ ক্ষেত্ৰত আমি গাঁৱলীয়া ঔষধৰ ওপৰত যদি বিশ্বাস কৰি থাকোঁ তেনেহ'লে বৰ্তমান সময়ত আমাৰ কি বিপদ হ'ব আমি সকলোৱে জানো, নহয় জানো? এইবাৰ আমাৰ আকৌ
বোৱাৰীসকলৰ ওচৰলৈ আহিব বিচাৰিম আপোনালোকৰ পৰা জানিব বিচাৰিম আপোনালোকৰো কেঁচুৱা আছে বা আপোনালোকৰ ল'ৰা ছোৱালী আছে তো আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কেনেধৰণৰ বেমাৰ আজাৰ এতিয়া প্ৰায় এই অঞ্চলটোত নাহৰহাকু গাঁও অঞ্চলৰ লোকসকলৰ মাজত কেনেকুৱা ধৰণৰ বেমাৰ আজাৰ দেখিছে বা কি বেমাৰ আজাৰ হোৱা দেখিছে বেমাৰ আজাৰটো তেনেকৈ এইবিলাকে আৰু জ্বৰ কাহ এতিয়া চলি আছে আৰু প্ৰায় শৌচ পেচাব পায়খানাটো এতিয়াও কৰে ল'ৰা ছোৱালী আগতেও কৰে বাৰু কিন্তু এতিয়া মানে গাঁৱলীয়া ঔষধৰ লগত হেৰি কৰি চিন্তা কৰি নাথাকে আৰু চিধা ডক্টৰৰ ওচৰলৈ নিয়ে সেইবিলাক এনকেফেলাইটিছ হৈছিলে সেইবিলাক তেওঁ দুজনমান ঢুকালে চাগে বাইদেউ এজন মানে আপোনালোকৰ অঞ্চলত জাপানীজ এনকেফেলাইটিছৰ ৰোগী ওলাইছিলে কিমানমান বছৰ কথা এইটো 10 বছৰমান হৈছে বহুত পুৰণা আৰু এতিয়া নাই ওলোৱা নাই আপোনালোকৰ অঞ্চলত গাহৰি পোহেনে পোহে গাহৰি পোহাৰ ক্ষেত্ৰতো বিশেষভাৱে সাৱধানতা লয় সেইবাবে এই জাপানীজ এনকেফেলাইটিছ ৰোগবিধ বিয়পোৱাত বাধা দিয়ে নহয় জানো হয় আমি যিহেতু ৰোগৰ বিষয়ক লৈ কথা পাতি আছোঁ আৰু কিছুসময় আগতে আইতাসকলে কৈছিল যে এটা সময়ত আই দেখা দিয়া বা বসন্ত ৰোগ খুব হৈছিল গতিকে আমি আই নাম এফাকি এতিয়া শুনিব বিচাৰিম কোনে পৰিৱেশন কৰি শুনাব আই নাম ঠিক আছে আমি এফাকি আই নাম পৰিৱেশন কৰি শুনাব আইতাই কোনে শুনাব আইতাই শুনাব ঠিক আছে আপোনালোক সকলোৱে সহযোগ কৰিব কৃষ্ণ প্ৰভু হয় এতিয়া আই নাম যিহেতু এটি ভক্তিমূলক গীত গতিকে চকীত বহি বা ওপৰত বহি পৰিৱেশন নকৰে তলত পাতি পাৰি বা তলত বহিহে পৰিৱেশন কৰে গতিকে তেখেতলোকে পৰিৱেশন কৰিবলৈ সাজু হৈছে আমাৰ আইতাসকলে আই নাম পৰিৱেশন কৰি শুনাব আমি শুনিম সকলোৱে হয় কৃষ্ণ প্ৰভু প্ৰথমতে আমি হৰিধনটো দি লওঁ হয় ঠিক আছে হৰি আমি বোলে মাতৃ নাম দুষাৰমান গাবলৈ আগবাঢ়িছোঁ গাঁৱতে বাওঁতে যদি ক'ৰবাত আগ পিছ পোৱাটো তাৰ হ'লে মাতৃ এজন সেইখিনি ক্ষমা কৰি আমাৰ ওচৰত আই মই বাটো সাৰিলোঁ আই মই পদূলি সাৰিলোঁ আই মই নঙলা মুখলৈ চাই আই মোৰ আহে বুলি আই মই বাট চাই আছিলোঁ আই মোৰ পালেহি ৰূপহিয়াই আই মোৰ এনো জহে কালি আই মোৰ তলে ধুলীয়া পানী আই মোক কি কইবা পাহিলাই আই মোৰ সোণৰ নাও এখনি আই মোৰ ৰূপৰ বঠা সতী আই মোৰ বৈশায়া নীলে বাই আই মোৰ উজাই আহিলে আই মোৱাই নৰে ভনী আই মোৰ
বালিতে খপিলে ৰাতি আই মোৰ জ্বলা ঘাটয়ে আই মোৰে কুকে নাজানে আই মোৰ লগাই গোন্ধে তেলৰ বাতি আই মৌ যাই আহিলে আই মোৰ আই নৰে ভনী আই মোৰ বালিতে পাতিলে সবা হ'ব কৃষ্ণ হৈ আমি যিহেতু আমাৰ ফেচবুক লাইভ অনুষ্ঠানৰ জৰিয়তে এই অনুষ্ঠানটি আমাৰ সমূহ শ্ৰোতাৰ বাবে লৈ আহিছোঁ, গতিকে আমি যি নাম পৰিৱেশন কৰিছে, দিহানামী হওক, আইনামী হওক, যিমান পাৰে আইসকলে, আমাৰ বাইদেউসকলে, আমাৰ ককাসকলে চুটিকৈ পৰিৱেশন কৰিছে। কাৰণ আমাৰ যেতিয়া আমি আকৌ বিশেষভাৱে গীত ৰেকৰ্ডিং কৰিবলৈ আহিম, তেতিয়া আইতাসকলে, বাইদেউসকলে, ককাসকলে সুন্দৰভাৱে সম্পূৰ্ণকৈ গীত পৰিৱেশন কৰিব। আৰু এইখিনি আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছোঁ, আজি আমি বিশেষভাৱে উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ নাহৰ সাঁকোৰ গাঁৱত। ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন। আৰু এই গাঁৱতে আজি আমি এই বিশেষ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আৰু এই গাঁৱত আমাৰ অনুষ্ঠানত এটি ভাইটি উপস্থিত আছে, এজন কিশোৰ উপস্থিত আছে। আমি তেখেতৰ সৈতেও কথা পাতিম, কিন্তু তেখেতৰ ওচৰলৈ যোৱাৰ আগতে আমি আইতাসকলৰ ওচৰৰ পৰা যাব বিচাৰিছোঁ, আইতাসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি আপোনাৰ পৰা জানিব বিচাৰিম, এতিয়া আপোনালোকে জীয়ৰীতে বোৱাৰীতে যিমান কষ্ট কৰিছিলে, আজিকালি জীয়ৰী বোৱাৰীয়ে সিমান কষ্ট কৰিব পাৰেনে? নোৱাৰে অকণমানেই নোৱাৰে। এতিয়া নোৱাৰে কিহত নোৱাৰে? একো হতেই নোৱাৰে। ধান নহয় জানো? আগতেতো ধান নহয়, আমি ধান মাৰিছিলোঁ। মৰণা মাৰিলে মৰণা গৰু খুৱাওঁ, তাৰপিছত নাদৰ পৰা পানী তোলোঁ, তাৰপিছত ঢেঁকীত ধান বানো। এতিয়াতো নহ'ব, ধান বহাব লাগে। তাৰপিছত আমাৰ তেতিয়া পানী অসুবিধা নহয় জানো, লোকৰ নাদৰ পৰা পানী আনিব, পথাৰত পানী শুকায়, আকৌ টিঙত দুফালে লৈ যাবি পানী আনিব, ইফালে কেঁচুৱা ঘৰত থাকিব, কান্দিলে ইফালে আকৌ ঘৰত ইটো সিটো আলহী আহিব, ঘৰত খং উঠিব নহয়, ইমান দেৰি ক'ত আছিলি, ধৰি পানী আনিবলৈ ক'ৰবাত সোমাই কথা পাতি আছিলি না, চাহ খাই জুতিলি, সেইটো এটা ঘৰত গালি থাকেই। তেনে আমি সেনেকৈ কষ্টৰ যোগেদি আমি মানে ল'ৰা ছোৱালী ডাঙৰ কৰিলোঁ। আৰু এতিয়া বৰ্তমান ইমানখিনি কষ্ট হোৱা নাই বাৰু, ইমানখিনি কষ্ট হোৱা নাই। ঠিক আছে, এইফালে এতিয়া কি ক'ব, এতিয়া আপোনালোকে কি ক'ব? সেইখিনি কষ্ট বাৰু আমি পোৱা নাই। আগতে আমাৰ মাহঁতে বা আমাৰ আইতাহঁতে, পেহীহঁতে পাই গৈছে। তথাপি আমি আজি যুগৰ ছোৱালী যিখিনি আমি সেইখিনি পোৱা নাই। আজিকালি চব বিদ্যুৎবাহীয়ে বস্তু ওলালে, মানে পাৰি ধৰক যিখিনি আমি কৰিব লগা কাম, ধৰক ৰোৱা তোলা কটা মেলা, সেইখিনি আমি কৰোঁ। আইতাহঁতে আগতেতো আৰু কষ্ট কৰিছিলে, আমি এতিয়া ধৰক অকল কাটিব লাগে, ৰুব লাগে, বাকীবিলাকতো চব মেচিনৰ যোগেদিয়ে কৰা হয়। তথাপি ডাঙৰ কথাটো হ'ল কি, আগতে ইমান ধান ঢেঁকীত খুন্দিছিলে, ভৰিৰে মাৰিছিলে, কিন্তু এতিয়া আমি প্ৰতিটো কাম বাৰু মেচিনতে কৰোঁ। তথাপিতো এতিয়া ডাঙৰ কথাটো হ'ল কি, মানুহৰ সময় নাই। এইটো আটাইতকৈ মানে ক'ত গ'ল সময়বিলাক, তাকে আমি সূত্ৰ মানে উত্তৰটো উলিয়াব পৰা নাই। তথাপি সময় নাই, চুইচ টিপিলে প্ৰতিটো কাম হৈছে। গৰম পানী ওলাইছে, ঠাণ্ডা পানী ওলাইছে, গা ধুবলৈ ধৰক প্ৰতিটো কাম, খাবৰ কাৰণে ভাতো হুইচেল মাৰে, গেছত বহাওঁ, কাৰেণ্টতো বনোৱা হয় ধৰক। তেতিয়াহ'লে কিন্তু সময় নাই, সময়বিলাক ক'ত গৈছে তাকে ভাবিব পৰা নাই, সময়বিলাক। ঠিক আছে, আমাৰ আইতাসকলে ক'ব, আমাৰ আজি এতিয়া বোৱাৰীসকলে ক'ব বিচাৰে যে সময় নাই, এই সময়বিলাক ক'ত গৈছে? কি চুস্তি নোৱাৰে,
নোৱাৰে এলাহ কৰে কিন্তু মোৰ সমান কোনো কৰিব নোৱাৰে মই এতিয়া ৰাতিপুৱা উঠি চোতাল ঘৰ সাৰি চাৰিওফালৰ পৰা ঘৰ দুৱাৰ মুচি একেবাৰে চবকে চাহ তামোল দি একেবাৰে ভাত পানী সিজাই পকাই খুৱাই বোৱাই আজৰি কৰিও এতিয়া আকৌ মই কেঁচুৱা ল'ব লাগে বোৱাৰী ভকত নাতি খেলাব লাগে নাই সিহঁতৰ এতিয়া এতিয়ালৈকেতো গা ধোৱাই নাই সময় নাই কি হ'ল ক'ত যায় কেনেকৈ এতিয়া ল'ৰাই নাথাকে ল'ৰা নাথাকিলেতো বহি থাকিবই লাগিব ল'ৰালৈ এতিয়া মইতো ল'ৰালৈ থাকিলে মানে কাম নিদিব নহয় ঠিক আছে ভাল লাগিল ধেমালি কৰিলোঁ আপোনালোকৰ সৈতে আৰু আমাৰ শ্ৰোতাসকলে জনাব পাৰে SMS কৰি আমাৰ বা ফেচবুকত এটা কমেণ্ট কৰি জনাব পাৰে যে সময় নাই এতিয়া সময়বিলাক ক'ত গ'ল কিহে খাইছে সময়বিলাক জনাব পাৰে আমাৰ ফেচবুকত এটা কমেণ্ট কৰি আৰু ফেচবুকৰ জৰিয়তে ক'ৰ পৰা কিদৰে কেনেকৈ চাই আছে সেই বিষয়েও জনাব পাৰে কমেণ্ট এটা কৰি জনাব পাৰে লাইক কৰিব পাৰে হাৰ্ট দিব পাৰে শ্বেয়াৰ কৰিব পাৰে আৰু এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ বিশেষ লাইভ অনুষ্ঠান আৰু এই লাইভ অনুষ্ঠানৰ জৰিয়তে আমি নাহৰ হাকুৰ গাঁৱত উপস্থিত আছোঁ আৰু এই অনুষ্ঠানত উপস্থিত থকা এজন ভাইটিৰ সৈতে আমি কথা পাতিম প্ৰথমে চিনাকিটো দিয়া ধন্যবাদ মোৰ নাম দীপজ্যোতি মেছ প্ৰথমে ব্ৰহ্মপুত্ৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ এনেকুৱা এটা অনুষ্ঠান ব্যতিক্ৰমী অনুষ্ঠান এটা আমাৰ নিচিনা এখন নাহৰকুৰ নিচিনা এটা অঞ্চলত লোৱাৰ বাবে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু যেতিয়াৰ পৰা জনা হৈছোঁ বা শুনা হৈছোঁ তেতিয়াৰ পৰাই ৰেডিঅ' শুনিছোঁ আৰু বিশেষকৈ মই এজন ডিব্ৰুগড় নিয়মীয়া শ্ৰোতা যেতিয়া সাম্প্ৰতিক সময়ত মোবাইলৰ সম্প্ৰসাৰণ বেছি হ'ল তেতিয়াৰ পৰা ধৰক ৰেডিঅ' হেৰিটো জনপ্ৰিয়তা লাহে লাহে হ্ৰাস হ'বলৈ ধৰিছে আৰু কৃত্ৰিম আধুনিকতাৰ যুগত যান্ত্ৰিকতাৰ যুগত মোবাইলে বেছি প্ৰাধান্য পাইছে তো সেইটো সময়তে আপোনালোকৰ হেৰিয়ৰ যোগেদি এনে এটা ব্যক্তিক্ৰমী অনুষ্ঠান লোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ হয় হয় আৰু আমি বিশেষভাৱে তোমাৰ পৰা জানিব বিচাৰিম এতিয়া আইতাসকলে ক'লে যে বা ককাসকলেও একমত হ'ব যে আজিকালি দিনত ল'ৰা ছোৱালীবিলাকৰ ইমান কাম নাই সকলো কাম চুইচতেই হয় তথাপিও সময় নাই বুলি কয় তোমাৰ মতে কি হৈছে সময়বিলাক আচলতে তেনেকুৱা কোনো কথা নাই আগৰ যিটো 90 দশকৰ যিটো সময় আৰু এতিয়া একবিংশ শতিকাৰ যিটো সময় সেইটো সময়ত এটা পৃথক মানে আগৰ সময়ছোৱাত ধৰক সকলো কাম নিজৰ হেৰিয়ৰ যোগেদি হয় এতিয়া ধৰক হয় আৰু এতিয়া বিশেষকৈ যন্ত্ৰৰ যোগেদি হয় আৰু যেতিয়া যন্ত্ৰ বেছিকৈ আমাৰ সমাজত প্ৰচলন হ'ল তেতিয়াৰ পৰা মানুহৰ কৰ্মৰ ব্যস্ততাটো বেছি বাঢ়িবলৈ ধৰিলে মানুহৰ মাজত যিটো আন্তৰিকতা যিটো মানৱতা বুলি কয় সেই বস্তুবিলাক লাহে লাহে হ্ৰাস হ'বলৈ ধৰিলে আজি যে আমি ইয়াতে সমবেত হৈছোঁ বা উপস্থিত আছোঁ সকলোৰে মাজত তো সেয়াটো কিছুমানৰ হয়তো বহুমূলীয়া কাম এৰি বা কিছুমান ক'ৰবাত যাবলগীয়া কিছুমান কাম এৰি ইয়াত আমি উপস্থিত হৈছোঁ আৰু বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ মই বৰদেউতাক কাৰণ কেলৈ তেখেতে মোক এনে এটা অনুষ্ঠানত থাকিবলৈ সুবিধাখন দিলে আৰু বিশেষকৈ মই এইখন গাঁৱৰ নহয় কিন্তু এইখন গাঁৱৰ লগত মোৰ এটা আৱেগ জড়িত হৈ আছে যিহেতু মই সৰুৰে পৰা এখন গাঁৱতে বোকা পানী বায়ু মাটি গছকি ডাঙৰ দীঘল হৈছোঁ ইয়াৰ মানুহৰ লগত মোৰ বহুদিনৰে চিনাকি যেতিয়াৰ পৰা মানে মই ডাঙৰ হ'ব ধৰিছোঁ চিনাকি মানে মানুহক চিনি পাব ধৰিছোঁ তেতিয়াৰ পৰা এইখন গাঁৱৰ লগত মোৰ এটা আৱেগ জড়িত হৈ আছে আমি যেতিয়া তুমি আমাৰ এই অনুষ্ঠানত ভাগ ল'বলৈ আহিছিলা আমি তোমাক সুধিছিলোঁ যে তুমি কিবা পৰিৱেশন কৰিবা নেকি বিহু গীত বা কিবা শুনাবা নেকি বুলি কৈছিলোঁ তুমি সৰু চুটিকৈ কিবা এটা শুনাম বুলি কৈছিলা কি শুনাবা একেবাৰে চুটিকৈ শুনাবা নিশ্চয় আপোনালোকে সেইটো সুবিধা দিয়াৰ বাবে তো মই বিশেষকৈ এইবিলাক ক্ষেত্ৰতে ধৰক অলপ জড়িত হৈ থাকোঁ আৰু তো তেনেকৈ মই ধৰক দিহানাম পৰিৱেশন কৰোঁ বা বিহুনামেই হওক তো মই আপোনালোকৰ আগতে এটা ধৰক বিহুনামে কাৰণ কেলৈ যিহেতু আইসকলেও বা আমাৰ এইপিনে বৰদেউতাসকলেও আধ্যাত্মিক গীত চৰ্চা অলপ বেছি হ'ল তো মই বিশেষকৈ বিহুকে দুষাৰ পুৰণি বিহু পুৰণি সমাজত প্ৰচলিত এই নৈত পৰি মৰিব নোৱাৰো মৰমী নলয়নো জল কোঁৱৰে নাখায়নো বনৰীয়া বাঘে এই বিহি খাই মৰিব নোৱাৰো মৰমী
তোমাৰ কথাই আমনি তোমাৰ কথাই আমনি কৰে নহৈলৈ হালিলে হাই 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 মোৰ নিজৰা নদালি ঐ ভলুকা নদালি ঐ ভলুকা পথাৰলৈ হালিলে কাক বুকুৰে কামি হাই 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 মোৰ নিজৰা হলেনো দালি দালি হলেনো দালি দালি কালৈনো চিন্তা কৰি থাক ধন্যবাদ বহুত বহুত ধন্যবাদ জনালোঁ আৰু আমি এটা কথা জানিব বিচাৰিম তোমাৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতলোকৰ মাজত তোমাৰ দৃষ্টিত কি প্ৰব্লেম দেখা বা তুমিও কেনেধৰণৰ প্ৰব্লেম ফেচ কৰিছা ডে টু ডে লাইফত বা তুমি নিজৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হয় চাওক এতিয়া বিশেষকৈ সময়টো সময় আগতো কৈছোঁ সময়টো বিশেষকৈ আজিৰ আমাৰ চামৰ নৱপ্ৰজন্মৰ মাজত সময়টো আচলতে আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াৰ দিনত আমি ধৰক খেতি পথাৰত হকে যিয়ে নহওক মানে আগৰ সময়ত যিটো পৰিস্থিতি আছিলে ধৰক আমি একেলগে খেলিছিলোঁ এই খেলসমূহ লাহে লাহে লুকাবলৈ ধৰিছে তো আগতে যেনেধৰণে ফূৰ্তি কৰিছিলোঁ আগতে যেনেধৰণে আমি একেলগে আছিলোঁ এতিয়া সেইটো আচলতে দেখা নাযায় মানে আগতে ব্যক্তিকেন্দ্ৰিক হৈছে আৰু লগতে আমি দেখি পোৱা যায় আধুনিক সমাজত এতিয়া বিশেষকৈ আগতে আমাক যেতিয়া মোৰ মনত নাই আচলতে যে তেতিয়াই শুনিছিলোঁ যিহেতু আমাক ফুচুলাবলৈ বা হুৱাবলৈ হওক বা কিবা ধৰক আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া ধৰক নিচুকনি গীত গাইছিল এতিয়া সমাজত মোবাইল ফোনটো তো মোবাইলত ভিডিঅ' নেদেখালে ভাত নাখায় ধৰক তেনেকুৱা এটা দৃশ্য দেখা যায় তো আৰু মই বিশেষভাৱে তোমাৰ বয়সৰ কথাখিনি জানো এতিয়া মানে তুমি জীৱনত আগবাঢ়ি যাবলৈ বা তোমাৰ লগৰ বন্ধু বান্ধৱসকল জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কি প্ৰব্লেম ফেচ কৰিব লগা হয় বিশেষকৈ মোৰ বয়সৰ বা আমাৰ চামৰ যিসকল যুৱক যুৱতী আছে তেওঁলোক আচলতে হয় লাইফটোক লৈ আচলতে তেখেতলোকৰ এটা নিৰ্দিষ্ট লক্ষ্য নাই আচলতে সেই লক্ষ্যটো যেনেকৈ ধৰক মই এজন কিবা হ'ম বুলি যি মন যায় তেনেকৈ আছে তো মানুহে মানে জীয়াই আছোঁ বছ জীৱনটো আছে জীয়াই থাকিব লাগে খাইছোঁ আছোঁ তেনেকুৱা ধৰণৰ এটা জীৱন যাপন উপভোগ কৰি আছে যে ধৰক এতিয়া দেখিব পোৱা যায় কি কয় এইটো আজিৰ সমাজৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকক দাবী দি বস্তু যিটো সময়ত আমি নিজেই কিবা এটা কৰিবলৈ বা নিজেই নিজৰ পথ বাছি ল'ব লাগিছিল সেইটো সময়ত আমি মা দেউতাৰ টকা পইচাৰে নিজৰ এতিয়া জীৱনটো উপভোগ কৰি আছোঁ পিছৰ সময়খিনিক আমি ভবা নাই বা চিন্তা কৰা নাই পিছলৈ কি হ'ব বা কেনেকুৱা ধৰণৰ পৰিস্থিতি হেৰি কৰিম সেইখিনি আচলতে আৰু বিশেষকৈ এতিয়া খেতি বোলা বস্তুটোতো সম্পূৰ্ণৰূপে আমি নৱপ্ৰজন্মই বিশেষকৈ গা এৰা দিছে আগৰ দিনত যদি আমি নাঙলটো চিনি পাইছিলোঁ এতিয়া যদি খেতি কৰা সঁজুলি হিচাপে আমি ট্ৰেক্টৰখন চিনি পাওঁ কিন্তু সেইটো সময়ত যদিও আগতে যেনেকৈ গৰু খেদাই হাল বাব লাগিছিল এতিয়া ট্ৰেক্টৰখন পায়ো আমি খেতিক মানে অৱহেলা কৰোঁ সেইটো বিশেষকৈ আমি কৰ্মক অৱহেলা কৰি আছোঁ এতিয়া নৱপ্ৰজন্মই তুমি বিশেষভাৱে কেইবাটাও কথা উল্লেখ কৰিলা এটা হৈছে সময় মানে আমাৰ যিসকল আমাৰ ভাইটিৰ লগত কথা পাতিলোঁ ভাইটি বয়সৰ যিসকল আমাৰ নৱপ্ৰজন্ম বা কিশোৰ কিশোৰী তেখেতলোকে সময়টোক মানে ধৰি ৰাখিব নোৱাৰিছে সময় হাতৰ পৰা কেতিয়া কেনেকৈ গুচি গৈছে ধৰিব পৰা নাই আৰু জীৱনৰ লক্ষ্যত কোন দিশত গৈ আছোঁ সেয়া ঠিক কৰিব পৰা নাই মানে তেনেকুৱা পৰিস্থিতি দেখা পাইছে আৰু লগতে এটা কথা জনালে যে খেতিক নৱপ্ৰজন্ম বা উঠি অহা যুৱ প্ৰজন্মই খেতিটোক একেবাৰে যেন গা এৰা দিছে সেই কথাষাৰ উল্লেখ কৰিলে আমি কথা পাতিলোঁ এতিয়া খেতি পথাৰৰ কথা পাতোঁতেই যেতিয়া বাৰিষা ছিজন হয় খেতি পথাৰত মাছ ওলায় আৰু তেতিয়া মাছ ধৰিবলৈ যায় আৰু মাছ ধৰিবলৈ যোৱা নাম এটাও পৰিৱেশন কৰিম বুলি কৈছিল আমি মাছ ধৰিবলৈ যোৱা নাম এটা একেবাৰে চুটিকৈ শুনিব বিচাৰিম আমাৰ ট্ৰেডিশ্যনেল গীত চুটিকৈ শুনিব বিচাৰিম লগৰী সজাং লগৰী যাকৈ মাৰবা যাং ৰদৰাৰ বিল লগৰী সজাং লগৰী
চাকৈ মাৰবা যাং ৰদোৱাৰ বিন মনৰ ভাৱনাবোৰ তকে কওঁ মনৰ ভাৱনাবোৰ তকে কওঁ আহৈ লগৰী সজাং লগৰী চাকৈ মাৰবা যাং ৰদোৱাৰ বিন চাকৈ মাৰবা যাং ৰদোৱাৰ বিন বহুত বহুত ধন্যবাদ জনালোঁ আৰু এই গীতটি সম্পূৰ্ণকৈ আমি বেলেগ এদিন আমাৰ শ্ৰোতাসকলৰ বাবে আগবঢ়াম শুনিব ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমত চাব ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ ফেচবুক পেজত আৰু আজিৰ এই ফেচবুক পেজৰ জৰিয়তে আমাৰ এই বিশেষ অনুষ্ঠান আপুনি উপভোগ কৰি আছে আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ ফেচবুক পেজৰ জৰিয়তে এই বিশেষ অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত অৱস্থিত সেউজীয়া পৰিৱেশেৰে ভৰপূৰ এখন চহা গাঁও নাহৰ হাকুৰ গাঁৱত আমি আজিৰ অনুষ্ঠান সামৰাৰ আগে আগে আমি ককাসকলৰ ওচৰলৈ যাব বিচাৰিম আৰু ককাসকলৰ পৰা জানিব বিচাৰিম যে ককাসকলে যিটো জীৱন উপভোগ কৰিলে অকণমান যদি ওচৰলৈ আহে যিটো জীৱন উপভোগ কৰিলে যিটো জীৱন আমি যদি ক'বলৈ যাওঁ এনজয় কৰিলে আজিৰ দিনৰ যুৱকসকলে বা আজিৰ দিনৰ লোকসকলে সেই ফূৰ্তি সেই এনজয় বোলা বস্তুটো পাইছেনে নে আপোনালোকে একদম বহুত ভালকৈ জীৱনটো উপভোগ কৰিলে মই ক'বলৈ গ'লে মোৰ জীৱনটো বহুত উপভোগ কৰিলোঁ আৰু এতিয়াও কৰি আছোঁ কিন্তু সেই অনুপাতে আজিৰ জেনেৰেশ্যন ল'ৰাই কিমানখিনি উপভোগ কৰিব পাৰিছে নাজানো সিহঁতি দেখোন আধ্যাত্মিক শক্তিও আগ্ৰহ নাই বা সমাজ পৰিচালনাটো আগ্ৰহ নাই বা নিজেই ভালকৈ থকা ব্যৱস্থাটো আগ্ৰহ নাই সেইকাৰণে গতিকে মই নাজানো আমাৰ নিচিনা যদি সিহঁতি জীৱন ভোগ কৰিব পাৰিছে বুলি কেনে আমি কিন্তু দুখে সুখে সুখ দুখ নাথাকিলে জীৱন নহয় গতিকে আমি সুখ দুখ সকলো পাইছোঁ ঘাট প্ৰতিঘাত সকলো অতিক্ৰম কৰি আমি জীৱন গঢ়িছোঁ গতিকে আমাৰ জীৱনৰ নিচিনা সিহঁতৰ জীৱনবিলাক হ'ব নোৱাৰে কেতিয়াও আমি এতিয়া সময়ৰ সৎ ব্যৱহাৰ কৰিব জনা নাই সময় ৰৈ নাথাকে কাৰোলৈ সময়ৰ সৎ ব্যৱহাৰ কৰিলে সময়ৰ কেতিয়াও অভাৱ নহয় আমি চাকৰি কৰিছিলোঁ ৰাতিপুৱা 5টাত উঠিব লাগে ডিব্ৰুগড় পাবগৈ লাগে 6টাত সেই অনুপাতে আমি তেতিয়া বুজিছিলোঁ ৰাস্তা পদূলিও বেয়া চাইকেল মাৰি ডিব্ৰুগড়লৈ অহা যোৱা কৰিছিলোঁ 7 বছৰ কাল তেনেকৈ তেতিয়া বুজিছিলোঁ বেলেগ উপভোগ আৰু ঘৰত চাহ পানী নাখাওঁ তাত হোটেলত বাট চাই থাকোঁ 7টাত খোলে তাত চিধা চাহ পানী পৰঠা এইবোৰ খাই কেনে ডিউটিৰ পৰা ওলাই 8টা বজাত খাওঁ ঘৰত চাহ তাহ নাখাওঁ যাই চিধা ডিউটিত সোমাওঁগৈ গতিকে সেইবিলাকহে আছিলে বুজি পাইছিলোঁ আমি সেইবিলাকে হ'ল সময় কেতিয়া 11টা বাজিব ছুটি দিব কেতিয়া 4টা বাজিব ছুটি দিব গতিকে সেই সময়বিলাক আমি পাইছিলোঁ আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিব জানিছিলোঁ আৰু সেই সময় উপভোগ কৰিছে সময় উপভোগ কৰিছিল হয় আমি মনোজ দা ওচৰলৈ আহিব বিচাৰিম আপুনি কি ক'ব আজিৰ দিনত আমিবিলাকেই পাৰিছোঁনে জীৱনটো আপোনালোকৰ দৰে উপভোগ কৰিবলৈ এনজয় কৰিবলৈ ভাল এটা প্ৰশ্ন মোৰ দৃষ্টিত আমি এৰা দিনবোৰ বা আমাৰ এইখিনি এটা জেনেৰেশ্যনে যিদৰে নিজৰ জীৱনটো বা জীৱন উপভোগ কৰি আহিছিলে বৰ্তমান এতিয়াও কৰিছে এতিয়াৰ প্ৰজন্মও কৰিছে কিন্তু উপভোগ কৰাটোত যেন বিসংগতি হ'ল কি আগতে আমি খেল ধেমালি বিহু সংস্কৃতি পৰম্পৰা খেতি বাতি এইবিলাকৰ লগত থাকি সময়বিলাক সৎ ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া নৱপ্ৰজন্মৰ বা বৰ্তমান ব্যৱস্থাৰ দুটামান বস্তুহে ল'লে যেনে মোবাইলৰ লগত সময় ব্যৱহাৰ কৰা ঠিক এখন গাড়ী বা এখন মটৰচাইকেলৰ লগত সময় অতিবাহিত কৰা সেইখিনি কৰিব যাওঁতে জীৱনটো উপভোগ কৰাত কিন্তু বহুতখিনি ব্যাঘাত জন্মিছে খৰচৰ কথাটো আহেই লগতে মানে বিপদো থাকে হয় আপোনালোকে কিবা এটা ক'ব নেকি যে আপোনালোকে জীৱনটো যিমান এনজয় কৰিছিলে এতিয়া আমিবিলাকে পাৰিছোঁনে মই সৰুদিনৰ কথা এটা ক'ব থাকি গ'লোঁ থনিতে এই ধেমেলীয়াই বাৰু মই ক্লাছ 7ত পঢ়ি আছিলোঁ তেতিয়া মাৰ্বল খেলোঁ খুব তাৰপৰা মোৰ আলহী ককা এজন আহি মোৰ লগতে শুইছিলে তেতিয়া খেৰত শুইছিলোঁ আমি সৰুতে
তাৰপৰা ওপৰত পাতি এখন পাৰি দিলে, মাৰ্বলখিনি সোমাই থাকিলে মোৰ পকেটতে। তাৰপৰা ৰাতি গোটেই বিচনাত সিঁচৰিত হৈ গ'ল। তাৰ ককায়ো মোৰ এইটোৱে খালে গোটেই তেওঁৰ গাত তাৰমানে সেইবিলাক লাগি গৈছে মাৰ্বলবিলাক। তেতিয়া আমি সৰু জীৱনৰ বা ডেকা জীৱন আমি খুব ভালছে পাৰ কৰিছিলোঁ। যিখিনি কৰিব লাগে এই গৰু বান্ধো, ধৰ গৰু চৰাওঁ বা স্কুল যিটো যাব সেইবিলাক আমি খুব সুচাৰুৰূপে দেউতা মায়ে যিখিনি কৈছিলে সেইমতে আমি পালন কৰি গৈছিলোঁ। এতিয়া দেখিলোঁ প্ৰত্যেক ল'ৰা মোবাইলত ব্যস্ত। এতিয়া আৰু বেলেগ কাম মাতি থাকিলেও নুশুনে, মোবাইলতে ব্যস্ত, কিবা কিবি খেলিব, মোবাইলতে কি কৰে আৰু সেই এতিয়া ল'ৰাবিলাকৰ সেইকাৰণে সময়ত কি হ'ব আমি বুজি নাপাওঁ। আমি আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা দাদাসকলৰ সৈতে ককাসকলৰ সৈতে কথা পাতিলোঁ আৰু বিশেষভাৱে আমি তেখেতলোকৰ সৈতে আমি একেবাৰে সামৰণি সময়ত কথা পাতিলোঁ যে জীৱনটো তেখেতলোকে কিমান উপভোগ কৰিছিল আৰু এতিয়া প্ৰজন্মই বা আমিবিলাকে জীৱনটো সিমানখিনি উপভোগ কৰিব পাৰিছোঁ নে নাই পৰা। আমি আইতাসকলৰ পৰাও জানিব বিচাৰিম, আপোনালোকে জীয়ৰী দিনত যিমান ফূৰ্তি কৰিছিলে আজিৰ দিনৰ জীয়ৰী বোৱাৰীবিলাকে সেই ফূৰ্তিটো পাইছেনে? এতিয়া তেওঁবিলাকে কৰিব নোৱাৰে তেনেকৈ, আমাৰ নিচিনা নহয়। আমি বোকা পানী গছকি হ'লেও য'ত গৈছিলোঁ, তেওঁবিলাকে তেতিয়া গাড়ী নহ'লে নাযাব, মটৰচাইকেল নহ'লে নাযাব, নহয় জানো? আমাৰ যদি আজি বিহু এখন হৈছে, বিহু পাতিছে, তাত আমিতো তাত পানী বোকা থাকে, তেতিয়া তেনেকুৱা আলি নাই নহয়। আমাৰ এতিয়াতো আলি, তেতিয়া না আমি মেখেলা দাঙি তাত ওলামগৈ, সেইটো এটা বেলেগ এটা ফূৰ্তি। ৰ'দে বৰষুণ একবাৰ কেনেকুৱা ৰ'দ দিব, সেই ৰ'দ দিলে আমি তেনেকৈয়ে যাওঁ। এতিয়াতো নাযাব নহয়। আমি আচলতে আমিও যদি মানে কথাটো যদি চিন্তা কৰোঁ যে আমাৰ ককা আইতাসকলে জীৱনটো যিদৰে এনজয় কৰিছিল, জীৱনটো যিদৰে উপভোগ কৰিছিল, সেই উপভোগ যেন আমি পোৱা নাই। সেইবিলাক যেন নাজানো ক'ত কিদৰে কেনেকৈ হেৰাই গৈছে সেই উপভোগ, সেই এনজয়বিলাক। আৰু আমি আপোনাৰ পৰাও, আপুনি আমাৰ ফেচবুক পেজৰ জৰিয়তে অনুষ্ঠান চাই আছে, আপোনাৰ পৰাও আমি জানিব বিচাৰোঁ আপুনি কি কয়। আপোনাৰ ককা আইতাসকলে পোৱা যি ফূৰ্তি, যি আনন্দ আপুনি পাইছেনে? আপুনি এবাৰ ককা আইতাক সুধি চাব আৰু সেয়া আমাৰ কমেণ্ট বক্সত লিখিব। ইয়াকে ক'লোঁ আৰু ইয়াকে কৈ আমাৰ অনুষ্ঠান সামৰাৰ আগে আমাৰ সমূহ শ্ৰোতাকে বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, আজি আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ প্ৰায় 18 কিলোমিটাৰ, ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত অৱস্থিত নাহৰ হাকুৰ গাঁৱত। আৰু এই নাহৰ হাকুৰ গাঁৱৰ আমাৰ আইতা, আমাৰ ভাইটি, বৌ, খুৰী, পেহী, লগতে আমাৰ ককাসকলৰ সৈতে আমি বিশেষভাৱে আজি কথা পাতিলোঁ। এই নাহৰ হাকুৰ গাঁৱৰ লগত জড়িত বহু কথাই আমি পাতিলোঁ। গাঁওখনৰ ইতিহাস, গাঁওখনত কি আছিল, গাঁওখনত এতিয়া কি আছে, গাঁওখনৰ এতিয়া জীৱিকা কি, গাঁওখনৰ লোকসকলে কেনেধৰণৰ গীত মাত চৰ্চা কৰে, এই বিষয়সমূহৰ ওপৰত আমি কথা পাতিলোঁ। আৰু আমাৰ অনুষ্ঠান সামৰিম, আজিৰ এই বিশেষ লাইভ অনুষ্ঠান সামৰণিত সকলোৱে যদি মানে সুন্দৰভাৱে যদি বিহুনাম এটা পৰিৱেশন কৰি দিয়ে, তেতিয়া আমি গম পাম যে আমাৰ অনুষ্ঠান ভাল পালে অনুষ্ঠানত ভাগ লৈ। ঠিক আছে, হয় হয় নিশ্চয় গীত গাই দিওঁ। হয় নিশ্চয়, সেইটো কৈছোঁ, বিহু এটা যদি গাই দিয়ে তেতিয়া বেছি ভাল লাগিব। গান এটা গাওঁ, বিহু গান নহয় বেলেগ। ঠিক আছে, বিহু গান এটা ভূপেন হয় আৰু গীতটি পৰিৱেশন কৰিব, তাৰপাছত আপোনালোকে বিহু এটা পৰিৱেশন কৰিব। আৰু আমাৰ সময়ো নাটনি, গতিকে যিমান পাৰে আপুনি ছুটিকৈ গাব, এটামান কলিকালি হ'ব। ঠিক আছে, মই শেষ পৰ্যায় পালেহি, শেষত সকলোকে ধন্যবাদ জনাই মই এটি ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব বিচাৰিছোঁ। এতিয়া কৈছে এটি কলি গাবলৈ, কলি গাই কাৰণেতো হেঁপাহ নপলাব গীত বুলিলে অকণমান গুণ গাইছোঁ। কাৰণ ইমান গোট মানুহ জনশ্ৰোতা গোট খালে, গতিকে সকলোলৈকে ভাল পোৱাকৈ এটি মৰম, সকলোৱে মৰমেই বিচাৰে, গতিকে মৰম এটা উপহাৰ দি মই শেষ কৰিব বিচাৰিছোঁ গীতেৰে। আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ,
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা সাগৰতে কতনা লহৰ দেখিলোঁ মহা নগৰীতে কতনা বাট হেৰুৱালোঁ মৰম বিচাৰি পম খেদি মৰম বিচাৰি পম খেদি বুৱালোঁ গুপুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই ধন্যবাদ বহুত বহুত ধন্যবাদ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি জনপ্ৰিয় গীত এটি চিৰ অমৰ গীত পৰিৱেশন কৰি শুনালে আমাৰ ককাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ককাই গীতটি পৰিৱেশন কৰোঁতে যেন ভূপেন হাজৰিকাই পৰিৱেশন কৰি আছে তেনেকুৱা লাগিল কণ্ঠ বৰ সুন্দৰ ককাক ধন্যবাদ জনালোঁ আমাৰ আজিৰ এই বিশেষ লাইভ অনুষ্ঠান সামৰিম আৰু সামৰাৰ আগে আগে এটা বিহু নাম পৰিৱেশন কৰিব বাইদেউসকলে ঠিক আছে সকলোৱে সহযোগ কৰিব দেই আই সৰস্বতী দেৱী ৰেৱতী অ তোমালৈ কৰি যাওঁ সেৱা এ পূবে পশ্চিমে উত্তৰে দক্ষিণে আমাকো কৰিবা দয়া না পানী বাঢ়িলে ঐ গছে পাত সলালে ঐ গছে পাত সলালে ঐ ফুলিলে ঐ ভেবেলি লতাকি ঢোলৰ মাত নুশুনো পেপাৰ মাত শুনিলে তোমাৰ মাত বিহু বিহু লাগে গাতে কি বহনা চেনেহৰ গহনা নিদিলাই এখাৰি মান জনী ঐ নামনি ঐ লগাই খ অলকনি ঐ লগাই খ অলকনি ঐ বিহুনো মাৰিবলৈ যাৱে কি ঢোলৰ মাত নুশুনো পেপাৰ মাত শুনিলে তোমাৰ মাত বিহু বিহু লাগে গাতে কি বহনা চেনেহৰ গহনা নিদিলাই এখাৰি মাত হয় 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 বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ ফেচবুক পেজৰ জৰিয়তে অনুষ্ঠান চাই থকা সকলো শ্ৰোতাকে ধন্যবাদ জনালোঁ আৰু আপুনি এটা কমেণ্ট কৰি জনাব ক'ৰ পৰা এই অনুষ্ঠান উপভোগ কৰিলে আৰু আপোনাৰ গাঁৱতো যদি এই অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সৈতে যোগাযোগ কৰিব আমাৰ নম্বৰ 9954489439 আৰু আজি আমি বিশেষভাৱে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত থকা নাহৰ সাকুৰ গাঁৱত আহি উপস্থিত হলোহি নাহৰ সাকুৰ গাঁৱৰ ৰাইজে আজি বিশেষভাৱে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ ফেচবুক পেজৰ জৰিয়তে নিজৰ গাঁওখনৰ কথা নিজৰ জীৱনৰ পোৱা নোপোৱাৰ কথা নিজৰ গাঁওখনত বা নিজৰ সম্প্ৰদায়ত প্ৰচলিত গীত মাত পৰিৱেশন কৰি আমাৰ সমূহ শ্ৰোতাৰ বাবে আগবঢ়ালে আমাৰ সমূহ দৰ্শকৰ বাবে আগবঢ়ালে তাৰ বাবে আপোনালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ ধন্যবাদ থাকিল আমাৰ ফালৰ পৰাও থাকিল আৰু আকৌ কেতিয়াবা আহিম লগ পাম তাকে ক'লোঁ আৰু তাকে কৈ আজি আমাৰ এই বিশেষ অনুষ্ঠান সামৰিছোঁ আৰু আপুনি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ ফেচবুক পেজটো চাই থাকিব আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনিব প্ৰতিদিনে পুৱাৰ 7 বজাৰ পৰা নিশা 10 বজালৈকে 90.4 ফেমত ইয়াকে ক'লোঁ ইয়াকে কৈ সামৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান নমস্কাৰ